নমস্কাৰ আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ৰাজ্যত বানে লৈছে ভয়াবহ ৰূপ বান পৰিস্থিতিৰ বানৰ ছবিখন ইতিমধ্যে ৰাজ্যবাসীয়ে দেখিছে মথাউৰি ছিগাৰ ফলত কি ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে সমান্তৰালভাৱে এই সময়ত স্বাভাৱিকভাৱে এই প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যত দুৰ্গতিৰ সময়ত ৰাজ্যৰ প্ৰতিনিধিসকল ক'ত আছে ৰাজ্যৰ লগত আছে নে নাই সমান্তৰালভাৱে এই প্ৰশ্ন উত্থাপিত হৈছে যেতিয়া আৰ্তজনে চিঞৰিছে যেতিয়া আৰ্তজনে অভাৱত আছে খাদ্যৰ অভাৱত বাসস্থানৰ অভাৱত তেওঁলোকক প্ৰশাসনে উচিত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকৰ কাৰণে কৰা হৈছে নে হোৱা নাই এই প্ৰশ্নটো উত্থাপিত হৈ আছে আজি বান পৰিস্থিতিত যি ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে মথাউৰিসমূহ যি ধৰণে ভাঙিছে এই মথাউৰিসমূহ ভাঙিব বুলি তাৰ অনুমান পূৰ্বানুমান আচলতে বিভাগৰ ওচৰত আছিল নে নাছিল মথাউৰিসমূহ মেৰামতি কৰাৰ ক্ষেত্ৰত কি ধৰণে মেৰামতি কৰা হৈছিল ৰাজ্যত বান পৰিস্থিতিৰ কেইবাখনো ছবি আছে আমি ছবিসমূহ আপোনালোকক দেখুৱাইছোঁ কিছু আভাস লৈ লওক তাৰ পাছত আমি এই সম্পৰ্কে কথা পাতিম ষ্টুডিঅ'ৰ মজিয়াত বানৰ ছবি কেইখনমান আপোনালোকে দেখিছে নিৰাপদ আশ্ৰয় বিচাৰি স্থান বিচাৰি তেওঁলোক ধাৱমান হৈছে বিভিন্ন অঞ্চললৈ য'ত তেওঁলোকে নিৰাপদে থাকিব পাৰে সমান্তৰালভাৱে ক্ষোভত ফাটি পৰিছে একাংশ মূলতঃ যেতিয়া কলিয়াবৰত বান পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে আৰু সেই সময়ত আজি কলিয়াবৰৰ বিধায়কগৰাকী মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈছিল বন্যাৰ্তৰ কাষত আৰু কেশৱ মহন্তক আজি ঘেৰাও কৰা পৰিলক্ষিত হৈছে একাংশ বানাক্ৰান্ত জনতাই ইয়াৰ দৃশ্য আপোনালোকে দেখিছে যেতিয়া কেশৱ মহন্ত গৈ উপস্থিত হৈছিল এইসকল বানাক্ৰান্তৰ ওচৰত ৰাইজে এই ধৰণে ঘেৰাও কৰি ধৰিছিল এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছিল সেই মুহূৰ্তত কিছু দৃশ্য আৰু আপোনালোকে সেই কথোপকথনো সম্ভৱতঃ কিছু শুনিব পাৰিছে গতিকে আজি মন্ত্ৰীগৰাকীক এই ধৰণে জবাবদিহি কৰা পৰিলক্ষিত হৈছে যি মথাউৰি ছিঙিছে অতি নিম্নমানৰ কাম কৰা বুলি অভিযোগ উত্থাপিত হৈছে কেশৱ মহন্ত যিহেতু নিজে কলিয়াবৰ সমষ্টিৰ বিধায়ক তেখেতে এই কাম সম্পৰ্কে যোনে কাম কৰিছিল এই কাম সম্পৰ্কে অৱগত হয় নে নহয় ৰাইজে সেই প্ৰশ্ন আজি উত্থাপন কৰিব বিচাৰিছে তেখেতে কাম কৰিছিল নে তেখেতৰ কোনো আত্মীয়ই কাম কৰিছিল সেই প্ৰশ্নও আজি কিছু সংখ্যক লোকে উত্থাপন কৰিছে গতিকে এফালৰ পৰা এটা প্ৰাকৃতিক দুৰ্যোগ তাৰ বিপৰীতে কৰবাত নহয় কৰবাত কিবা দুৰ্নীতি সোমাই আছে নেকি সেই প্ৰশ্ন প্ৰাকৃতিক দুৰ্যোগৰ সমান্তৰালভাৱে আজি ৰাইজে উত্থাপিত কৰিছে মাজুলীতো ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈছে এখন ছবি মাজুলীৰো চাই লওক মাজুলীত মথাউৰি ছিগাৰ ফলত কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই যিগৰাকী ব্যক্তি দেখিছে এই ব্যক্তিগৰাকীয়ে কালি সংকল্প লৈছিল যেতিয়া পৰিয়ালটোক উদ্ধাৰ কৰিছিল যদিহে পৰিয়ালটোক উদ্ধাৰ কৰিব নোৱাৰে তেখেতে নিজেই ব্ৰহ্মপুত্ৰত নাৱৰ পৰা জাপ দিম বুলি কৈছিলে পানী এই ধৰণে বাঢ়ি গৈছিল SDF বাহিনীৰ জোৱান তাত যাবলৈ সাহস কৰা নাছিল এই মানুহগৰাকীয়ে নিজে টুলুঙা নাও এখন লৈ নিজৰ পৰিয়ালটোক উদ্ধাৰ কৰিছিল আৰু আজি এই পৰিয়ালটো গৃহহীন হৈ পৰিছে অইন এগৰাকী আত্মীয়ৰ ঘৰত আশ্ৰয় লৈ আছে আজি পীয়ুষ হাজৰিকা গৈ উপস্থিত হৈছিল কাইলৈ মুখ্যমন্ত্ৰীগৰাকীও মাজুলীলৈ ৰাওনা হ'ব বুলি কৈছে এই যিগৰাকী ব্যক্তিগৰাকীৰ মন্তব্যটো শুনি লওক অতি মৰ্মান্তিক মন্তব্য অনুভৱ কৰিব পাৰিব ৰাজ্যৰ বান পৰিস্থিতি গ'লোঁ ঘৰলৈ মানুহ থলোঁ গৈ মানে ঘূৰি অহাৰ পিছতে গোটেই ৰাস্তাটো ছিগি গুচি গ'ল মানুহটো যেনে তেনে জঁপিয়াই পাৰ হ'লোঁ হোৱাৰ পিছত দেখিলোঁ মই বৰ নিথৰুৱা হৈ পৰিলোঁ এতিয়া মোৰ হাতৰ নাওখনো ভাগি ছিগি 50,000 টকীয়া নাও লোকৰ ঘৰৰ পৰা লৈ গৈছিলোঁ এই দেৱেন্দ্ৰাৰ ঘৰৰ পৰা লৈ গৈছিলোঁ দেৱেন্দ্ৰাই ক'লে যে ভাইকত অসুবিধা পৰিছে নাওখন লৈ যা তই জানি তেনে পাৰ হ ছোৱালীকেইজনীক পাৰ কৰ সেইটো বোলো নাওখন লৈ গ'লোঁ চকুৰ আগতে মই নিয়েই নাওখন হেৰুৱাই দিলোঁ 50,000 টকাৰ নাও এতিয়া এইখন কিনিবলৈ গ'লে তেখেতে যদি মই নাওখন দিব লাগিব মই বহুত দেউলীয়া হৈ যাম তেখেতক যদি মই নাওখন তেনেকৈ যোগাৰ কৰি দিব লাগিব আৰু মোৰ অসম চৰকাৰে যাতে যেনে তেনে মোক সুবিধা দিয়ে মোৰ পৰিয়ালটোক ছোৱালীকেইজনী মাক বাপেক চব মৰিলে মই সাৱটি ধৰি ছোৱালীকেইজনীক মই পুহি আছোঁ দুটা পৰিয়াল পুহিছোঁ ছোৱালীকেইজনীক মাক বাপেকে এইটোৱে গ'ল মাক বাপেকে বজাই থোৱা ঘৰটো উদয় হৈ গ'ল একো নাই মাটি বাৰী এতিয়া কাৰ মুখলৈ কাক চাম
আজি 4-5 দিন ধৰি কাৰো মুখলৈ কোনো চোৱা নাই, চব আঁতৰে আঁতৰে ঘূৰি ফুৰিছে। কোনোবাই মাতি আনি আপোনালোকৰ আগত দেখুৱাইছেহি। আৰু কি ক'ম, মই বহুত মানুহে মোক সহায় কৰিছে, সকলোকে মই আশীৰ্বাদ দিছোঁ, সকলোকে মই নথৈ আনন্দ আশীৰ্বাদ। দেৱেন শইকীয়া নামৰ ব্যক্তিজনে আপোনাক আশ্ৰয় দিছে এটি গৃহত, আশীৰ্বাদ দিছে। মই তেখেতকো আশীৰ্বাদ দিছোঁ, মোক ঘৰ এটা দিছে, তুমি যিমান দিন থাকা মোৰ জহাই বুলি থাকা, মই তোৰ তাত বাধা নাই, মই চাফ চিকুণ কৰি দিম, মানুহ দুনুহ লগাই মই ধুনীয়া কৰি দিম, তুমি তাতে থাকা। মই সেইটো বুলি ইয়াই দুদিন আছে, পৰিয়ালটোক থৈছোঁ, মই ৰাতি থকা নাই, মই ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰিছোঁ। ঠিক আছে, গতিকে দুৰ্যোগ আপোনালোকে শুনিছে এই ব্যক্তিগৰাকীৰ মন্তব্যৰ পৰা যি পৰিস্থিতি, ভয়াৱহ পৰিস্থিতি, সেই পৰিস্থিতি সম্পৰ্কেও আপোনালোক অৱগত হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে আমি যিসকল বিষয়া কৰ্মচাৰী আছে আৰু সমান্তৰালভাৱে মন্ত্ৰী বিধায়কসকল আছে সকলোকে নিৰ্দেশ দিছোঁ নিজৰ নিজৰ সমষ্টিত থাকক, কিন্তু সকলো বিধায়ক বা মন্ত্ৰী নিজৰ নিজৰ সমষ্টিত আছেনে তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। বিশেষকৈ বিধায়ক জিতু গোস্বামী বৰহমপুৰৰ বিধায়কগৰাকীক লৈও এক বিতৰ্কৰ সৃষ্টি হৈছে যে বানাক্ৰান্তৰ সময়ত, বানৰ সময়ত বানাক্ৰান্তৰ ওচৰত বিধায়কগৰাকী নাই, তেখেতে বিদেশত থকা বুলি এটা চৰ্চা চলি আছে। গতিকে তেনেবোৰ প্ৰশ্ন আছে। মই মেহদি আলম বৰা ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ৰাজ্যত বান পৰিস্থিতি প্ৰতি বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয়, বান আহিছে, দুৰ্যোগ নামি আহিছে, কিন্তু দুৰ্যোগৰ সময়ত চৰকাৰখনৰ যি দায়িত্ব বা বানাক্ৰান্তক সহায় কৰাৰ বাবে যিধৰণে কৰিব লাগিছিল সেইধৰণে কৰিছেনে, আপোনালোক সন্তুষ্ট হয়নে বা আপোনালোকে নিজৰ ফালৰ পৰাও জৰীপ চলাইছেনে, বানত বা ৰাইজৰ ওচৰত গৈছেনে? আচলতে চাওক, বানপানীটো এটা প্ৰাকৃতিক সমস্যা বুলি আমি মানে সৰুৰে পৰা দেখি আহিছোঁ, কিন্তু এই বানপানী নিয়ন্ত্ৰণৰ বাবে যি ধৰণৰ প্ৰচেষ্টা আৰু মানে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা উচিত, সেইসমূহত যেন ক'ৰবাত কিছু মানে অভাৱ দেখা গৈছে। যেনে ধৰক বানপানীৰ সমস্যাটোক চৰকাৰে কি দৃষ্টিভংগীৰে লৈছে সেই কথাটোৰ ওপৰতে ইয়াক নিয়ন্ত্ৰণ কৰাৰ দিশটোও নিৰ্ণয় হ'ব। আজি কেন্দ্ৰীয় চৰকাৰৰ অন্যতম মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে কেইটামান পুখুৰী খান্দি অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব। অতি মানে তৰল এটা মন্তব্য যে অসমৰ বানপানীৰ সমস্যাটো তেওঁ অনুধাৱন কৰিবই পৰা নাই, যে অসমৰ যে হাজাৰ হাজাৰ মানুহ বানপানীত সদায় গৃহহীন হয়। যদিও এইটো প্ৰাকৃতিক সমস্যা, ইয়াক সমাধান কৰাৰ বাবে আগতে নৰ্থ ইষ্ট ৱাটাৰ ৰিচোৰ্চ কি কয় অথৰিটি নেওৰা, এই এটা প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান আছিল আজি 15 বছৰমান আগতে, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত এই যে ৰিচাৰ্চ এণ্ড মানে তাৰ পৰা অধ্যয়ন কৰি কিবোৰ পদক্ষেপ ল'ব লাগিব এই গোটেই ব্যৱস্থাটো বন্ধ কৰি দিয়া হ'ল, এই নেওৰাটো বন্ধ কৰি দিয়া হ'ল। গতিকে গোটেই সমস্যাটোক যদি গভীৰভাৱে ল'লেহেঁতেন তেন্তে নতুন পদক্ষেপ ল'লেহেঁতেন, কিন্তু পুৰণা পদক্ষেপবিলাকো পুৰণা ব্যৱস্থাবিলাকো এই চৰকাৰে বন্ধ কৰি দিছে। যেনে ধৰক যোৱা 2022 আৰু 2023 বাজেটত 3,778 কোটি টকা আছিলে, কিন্তু তাৰ পিছৰ বছৰ 2023 আৰু 2024 দেখা গ'ল সম্পূৰ্ণ 1000 কোটি টকা বাজেটত মানে কমাই দিয়া হ'ল। গতিকে সমস্যাটোৰ প্ৰতি চৰকাৰৰ আন্তৰিকতাৰ অভাৱ, আৰু এই আন্তৰিকতাৰ অভাৱৰ ভাৱেই কি হৈছে যে এই বিভাগটোৰ যিগৰাকী মন্ত্ৰী বৰ্তমান তেওঁ নিজৰ বিভাগটোতকৈ অন্যান্য দিশসমূহ, ৰাজনৈতিক দিশসমূহক লৈ তেওঁ বেছি ব্যস্ত, মানে বিভিন্ন ধৰণৰ মানে তুচ্ছ তাচ্ছিল্য অন্য দলৰ প্ৰতি, এইবিলাক কথাতেই তেখেতক আমি ব্যস্ত দেখোঁ। মানে জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকী ব্যৰ্থ হৈছে আপোনাৰ মতে? সম্পূৰ্ণ ব্যৰ্থ হৈছে। যদি এইকাৰণে মানে প্ৰথম কথাটো যে একেলগে অসমৰ কেইবাটাও মথাউৰি ছিগিছে, তাৰমানে কামৰ কোৱালিটি বেয়া, তেওঁৰ মানে মনিটৰিং যি ধৰণৰ হ'ব লাগিছিলে বিভাগটোত সেই ধৰণৰ মনিটৰিং হোৱা নাই, নহ'লে একেলগে গোটেইবোৰ মথাউৰি ছিগি যাব নোৱাৰে নহয়। আজি আপুনি বাতৰিকাকত মেলিলে দেখিব প্ৰায় 8টাতকৈ অধিক মথাউৰি ছিগিছে বিভিন্ন, আৰু উপনৈসমূহ বাঢ়িব। বানপানী অসমৰ প্ৰাকৃতিক সমস্যা সদায় হয়, আৰু কিন্তু ইয়াক নিয়ন্ত্ৰণৰ বাবেও যি মানে বাস্তৱসন্মত ব্যৱস্থাবোৰ ল'ব লাগে
সেই ব্যৱস্থাবোৰ লোৱাত চৰকাৰ বিফল হৈছে। ঠিক আছে, মই আহিম আপোনাৰ ওচৰলৈকে। কংগ্ৰেছৰ প্ৰতিনিধি মেহদি আলম বৰা ডাঙৰীয়াই এই মন্তব্য কৰিছে, আপোনালোকে শুনিছে। বিৰোধীৰ মন্তব্য, বিৰোধী আম আদমি পাৰ্টিৰ ফালৰ পৰা নীলমণি শইকীয়া আছে, বিজেপিক প্ৰতিনিধিত্ব কৰিছে ত্ৰিদীপজ্যোতি মৰাণে, আৰু অসম গণ পৰিষদ এজিবিক প্ৰতিনিধিত্ব কৰিছে কস্তুৰী চুতীয়াই। আটাইকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আম আদমি পাৰ্টিৰ প্ৰতিনিধি নীলমণি শইকীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ। গতিকে এই সময়ত, বিপদৰ সময়ত বিশেষকৈ ৰাজনৈতিক দল বা জনপ্ৰতিনিধিৰ পৰা ৰাইজে বহুত বিচাৰে, কাৰণ ভোটৰ সময়ত যেতিয়া যায় তেওঁলোকৰ ওচৰলৈকে আৰু তেখেতসকলকে ভগৱান সদৃশ দেখা পায়, কিন্তু তাৰ পাছত যেতিয়া দুৰ্যোগ আহে সেই দুৰ্যোগৰ সময়তো তেখেতসকলকে বিচাৰে উদ্ধাৰকাৰী হিচাপে। গতিকে ৰাজনৈতিক দলৰ যিটো ভূমিকা, সেই ভূমিকা কি দেখা পাইছে আপোনালোকৰ নিজৰ ফালৰ পৰাই হওক বা সাহসীয় পক্ষৰ ফালৰ পৰাই হওক? চাওক, প্ৰথম কথা হ'ল অসমবাসীৰ কাৰণে এইবাৰ বুলি নহয়, আমি প্ৰতি বছৰে আমাৰ কাৰণে দুৰ্ভাগ্যজনক বিষয়, বহু বাঘা বাঘা নেতাই আমাৰ অসমত বিশেষকৈ শাসন চলাই আহিছিলে, বৰ্তমানো বাঘা বাঘা নেতাই শাসন চলাই আছে। কিন্তু আমাৰ অসমৰ যি বানপানীৰ সমস্যা, সেই সমস্যা কিন্তু তেওঁলোকে স্থায়ী সমাধান উলিয়াব নোৱাৰিলে। এতিয়া আমাৰ 28খন জিলাৰ 2208খন গাঁও এতিয়াও জলমগ্ন হৈ আছে, এতিয়াও পানীৰ তলত। গতিকে যেতিয়া আমাৰ ইয়াতে নিৰ্বাচন হয় বা ইলেকশ্যন আহে, তেতিয়া কিন্তু আমাৰ ইয়াতে ৰাষ্ট্ৰীয় নেতাবিলাকৰ সোঁত বয়। আপুনি চাব, আমাৰ ৰাষ্ট্ৰীয় নেতাবিলাকৰ বিজেপিয়ে তালিকা প্ৰস্তুত কৰে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইয়াতে কিমানবাৰ আহিলে, তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাবিলাকৰ যেতিয়া সোঁত বয় তেতিয়া তেওঁলোকে তালিকা প্ৰস্তুত কৰে। কিন্তু আচলতে অসমবাসীয়ে ৰাষ্ট্ৰীয় নেতাবিলাক বিচাৰিছিলে এই সময়ত, যেতিয়া আমাৰ অসমবাসীৰ দুৰ্যোগ আহে, সেই দুৰ্যোগৰ সময়ত আমি অসমবাসীয়ে সেই নেতাবিলাকক বিচাৰোঁ, আমাৰ অসমৰ বিশেষকৈ আমি স্থায়ী সমাধান বিচাৰোঁ। আৰু বিজেপিয়ে যেনেদৰে আগতে কৈছিলে, ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু তেওঁলোক এতিয়া শাসনত আছে, কংগ্ৰেছেও আগতে শাসন কৰিছিলে, সেইসকল নেতাই শাসন কৰিছিলে তাতে। গতিকে তেখেতসকলে কৈছে যে অসমৰ বানপানী আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম, কোনো ধৰণৰ তাতে ফুল ষ্টপ বা ডট নোহোৱাকৈ কৰিম তেওঁলোকে কৈছিলে। কিন্তু আজিলৈকে আমাৰ অসমৰ বানপানী সমস্যা কিন্তু আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে বা আমাৰ জাতীয় সমস্যা হিচাপে কেতিয়াও ঘোষণা কৰা নহ'ল। আৰু ইয়াৰ পৰা আমি এটা কথা বুজিব পাৰিছোঁ, আপুনি আজি চাওক, ডিব্ৰুগড় আজি পানীৰ তলত আছে, ডিব্ৰুগড় ৰাজপথ গোটেই আজি কৰোৰ কোটি কোটি টকা এই যে উন্নয়নৰ কাৰণে, উন্নয়নৰ বাবে বা ৰাজপথৰ আপুনি চাব নলা নৰ্দমাৰ এই ডেভেলপমেণ্ট কৰাৰ কাৰণে দিছে, সেইবিলাক টকা ক'লৈ গ'ল? আপুনি আজি যদি গাঁৱৰ চাওঁ, আপুনি মাথাউৰিৰ ক্ষেত্ৰত যদি চাওঁ, আপুনি মাথাউৰিৰ ক্ষেত্ৰত চালে সেই বহুতখিনি আমাৰ 12-13টা আজি মাথাউৰি ভাঙিছে অসমত, যদি আমি সৰু ডাঙৰ গোটেইখিনি যদি চাওঁ, সেইবিলাক আচলতে বিবেচনা কৰা আমাৰ সময় আহিলে। এতিয়া যিসকল বানপীড়িত লোক, তেখেতসকল এতিয়া শিবিৰত আছে, সকলোৱে গম পাইছে, কোনোবা স্কুল কলেজ বা তেওঁলোকে শিবিৰত আছে। তাৰপিছত তেওঁলোকে যেতিয়া বান শেষ হ'ব, সদায়তো বান নাথাকে, বানটো তেওঁলোকে নিশ্চয় ঘূৰি যাব এদিন। তাৰপিছতো আমাৰ কিন্তু আজি বহুত কৰিবলগীয়া থাকে। এতিয়া আমাৰ বজাৰত জুই চাই দাম, সকলো বস্তুৰে জুই চাই দাম। এতিয়া আপুনি চাব কি, যিবিলাক খেতিয়কে এই বাৰিষা কালত কি কৰে, খেতিয়কসকলে তেওঁলোকে কঠীয়াৰ ব্যৱস্থা কৰে, কঠীয়া ৰুইছিলে, সেই কঠীয়াবিলাক আজি পানীৰ তলত। বিভিন্ন খেতিৰ যিবিলাক খেতি তেওঁলোকে কৰিছিলে, সেইবিলাক আজি পানীৰ তলত আছে। আজি খেতি পথাৰ আজি সকলো শেষ হ'ল, কিন্তু বান শেষ হোৱাৰ লগে লগে আমাৰ কৃষি ক্ষেত্ৰই কি ভূমিকা ল'ব তাতে, সেইটো একচুৱেলি বহুত সেইটো তেওঁলোকে এইটো পদক্ষেপ ল'ব লাগিব। অকল মানুহক 5,000 টকা এটা দি পেলাই তেওঁলোকক সাহায্য দি এইটো কেতিয়াও চলিউশ্যন হ'ব নোৱাৰে। এতিয়া আমাৰ অসম অলৰেডি আমাৰ লোনত ডুব গৈ আছে, আমাৰ চৰকাৰৰ হাতত বৰ্তমান টকা নাই। কিন্তু আমাৰ যদি চৰকাৰে এতিয়া ঘোষণা কৰিছে 160 কৰোৰ টকা আমাৰ এইটো ঘোষণা কৰিছে আমাৰ বানপীড়িতসকলৰ কাৰণে, এতিয়া সেইবিলাক টকাটো আমি সেই লোনৰ পৰাই দিব লাগিব। কিন্তু আমাৰ অসমবাসীৰ হাততো কোনো লাভৰ টকা বৰ্তমান নাই বৰ্তমান। গতিকে আমাৰ কথাটো হ'ল এইটো, আমাৰ অসমবাসীক স্থায়ী সমাধান লাগে, অসমবাসীয়ে যাতে কেতিয়াও বানপানীত কুবুকাই থাকিব নালাগে। এতিয়া অসমত যোনে শাসন নকৰে, সেয়া লাগিলে কংগ্ৰেছেই নকৰক, বিজেপিয়ে নকৰক, আম আদমি পাৰ্টিয়ে নকৰক, যোনেই নকৰক বা অগপয়ে নকৰক, আমাৰ অসমবাসীক কিন্তু সেই বানৰ পৰা আমাক সেই সমস্যা 1 নম্বৰ সমস্যাৰ পিছত ঘোষণা কৰি ইয়াৰ সলিউশ্যন সমাধান উলিয়াব লাগে। ঠিক আছে, মই আহিম। ত্ৰিদীপজ্যোতি মৰাণ, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ইতিমধ্যে বিৰোধীৰ কথাখিনি শুনিছে, বানৰ সময়ছোৱাত ৰাইজৰ প্ৰতিনিধিক ৰাইজৰ ওচৰত বিচাৰিছিল। আজি দুগৰাকীকৈ প্ৰতিনিধিৰ সম্পৰ্কে ওলাইছে। আজি কেশৱ মহন্ত, মই কস্তুৰীৰ ওচৰলৈকে যাম, কলিয়াবৰবাসীয়ে খুব যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে। আৰু তাৰ লগতে বিজেপিৰ এগৰাকী বিধায়কৰ বিৰুদ্ধেও কোৱা হৈছে, জিতু গোস্বামীৰ বিৰুদ্ধে, তেখেতক লৈও চৰ্চা চলি আছে। তেনে প্ৰেক্ষাপটত চৰকাৰখনে ৰাইজৰ পক্ষে কি ধৰণে থিয় দিছে? প্ৰথমে ক'ব লাগিব, ত্ৰিদীপৰ পৰা আৰম্ভ কৰিছোঁ, তাৰপিছত শান্তনু দা, এইটো সময়ত আচলতে প্ৰাকৃতিক দুৰ্যোগ আৰু মানুহৰ দুখৰ অন্ত নাই। কাৰোবাৰ ঘৰ বানপানীত ডুব গৈছে, কোনোবাই নিজৰ
বাসস্থান এৰি ক'ৰবালৈ যাব লগা হৈছে, কোনোবাই ৩-৪ দিন ধৰি শিবিৰত থাকিব লগা হৈছে। গতিকে এই সময়টোত আচলতে বেছি ৰাজনীতিৰ কথা পাতিব বিচৰা নাই, আৰু ৰাজনীতিৰ কথা পাতিবৰ কাৰণে তেনেকুৱা ধৰণৰ এটা পৰিৱেশো নাই। আৰু মই নিজে লাষ্ট ৪-৫ দিন ধৰি তেনেকুৱা এটা পৰিৱেশত বানপানীৰ মাজত নিজে লাগি আছিলোঁ। গতিকে মোৰ মনটোও কোৱা নাই এইটো সময়ত ৰাজনীতিৰ কথা পাতিব লাগে, কাৰণ দুদিনমান পিছতে মাতিব আমি যে অমিত শ্বাহজীয়ে কি কৈছিল, ৰাহুল গান্ধী ডাঙৰীয়াই কি কৈছিল, মূল্যবৃদ্ধি কি হ'ল, বা এওঁলোকে কোৱাৰ দৰে সেই বিষয় ইত্যাদি বিষয়কেইটা পাতিবলৈ আমি দুদিনৰ পিছতো সময় পাম। গতিকে সেই বিষয়বিলাক পাতিব বিচৰা নাই। কিন্তু কথাটো হ'ল এই মুহূৰ্তটোত প্ৰাকৃতিক দুৰ্যোগ, আৰু এই প্ৰাকৃতিক দুৰ্যোগটো এনেকুৱা নহয় যে কোনোবাই কাৰোবাক কৈ নাহে কেতিয়া আহিব, কেনেকুৱা চিটুৱেশ্যনত আহিব। আৰু মই বিশেষকৈ ক'বলৈ বিচাৰিছোঁ যে আমাৰ ডিব্ৰুগড় তিনিচুকীয়াত যিটো এবাৰ বানপানী হৈছে, মই যিহেতু মোৰ ঘৰ তিনিচুকীয়াত আপুনি জানেই, তাত মোৰ ওচৰৰ যি গাঁও আমাৰ নতুন গাঁও গুইজান, তাৰপিছতে আমাৰ মাৰ্ঘেৰিটাৰ টেকেৰী, এই গাঁওবিলাক যিহেতু বানপানী হৈছে, এই বানপানীটো আপোনাৰ সুদীৰ্ঘ 12 বছৰ মূৰত এনেকুৱা ধৰণৰ বানপানী আহিছে। আমি লাষ্ট দেখিছিলোঁ 12 চনত, আৰু এইবাৰ 12 বছৰ পিছত এনেকুৱা ধৰণৰ এটা বৃহৎ বানপানী আহিছে। আৰু ডিব্ৰুগড় যদি ক'বলৈ যাওঁ 8 বছৰৰ পিছত ডিব্ৰুগড় চহৰত এনেকুৱা এটা বানপানী আহিছে। এতিয়া কথাটো হ'ল কি, বানপানীটো কি হ'ল, কেনেকৈ হ'ল, এইবিলাক কথা এতিয়া পাতি লাভ নাই। আমি সকলোৱে জানো প্ৰচুৰ পৰিমাণে বৰষুণ হৈছে। এফালে আপোনাৰ অৰুণাচলত পানী বেছি হৈ যোৱাৰ লগে লগে, বৰষুণ বেছি হৈ লগে আমাৰ এইফালে আহিছে, আৰু 4 দিনৰ পিছত আৰু 2-3 দিনৰ পিছত মানে আমাৰ বৰপেটালৈকে যাব, লৱাৰ আছাম ফালে এটেক কৰিব, তাৰ 3-4 দিনৰ পিছত বাংলাদেশলৈকে গুচি যাব। গতিকে এই কথাবিলাক আমি জানো। এতিয়া কথাটো হ'ল যে এই সময়ত সকলোৱে নিজৰ হাতে হাত ধৰি, সকলোকে কৈছোঁ কি বিজেপি, এজিপি, কংগ্ৰেছ, আম আদমি পাৰ্টি বুলি কথা নাই, বা আমি যিহেতু যুৱক, আমি যুৱকসকলক প্ৰতিনিধিত্ব কৰোঁ। আজি আমি যুৱ মৰ্চা আছোঁ, আমাৰ কষ্টুৰি আছে ইয়াতে, বা আমাৰ কংগ্ৰেছৰ ইউথ কংগ্ৰেছ আছে, আম আদমি পাৰ্টি ইউথ উইংছ আছে, এজেপি, জাতীয় পৰিষদ, সকলোকে মই এটাই আহ্বান জনাইছোঁ। আমি যিহেতু যিসকলে উঠি অহা নতুন প্ৰজন্ম, আমি এটাই বাৰ্তা দিব লাগে, কোনো বিজেপি কংগ্ৰেছ কৰাৰ এই সময় নহয়, এয়া সময় প্ৰত্যেকে ইজনে সিজনৰ হাতত হাত ধৰি আৰ্তজনক সহায় কৰাৰ সময়। সকলোৱে যিসকল মানে এই বানপানীত ভুক্তভোগী তেওঁলোকক উদ্ধাৰ কাৰ্যত সহায় কৰাৰ সময়। কাৰণ মই নিজেই যোৱা 4টা দিন, সেইদিনাখন মই গৈ গুৱাহাটীৰ পৰা তিনিচুকীয়াত পাইছিলোঁ। তাতে 5:30 বজাৰ পৰা গুইজান, আপোনালোকে জানে যে আমাৰ তাতে লাইকা দধিয়া বুলি এটা অঞ্চল আছে, তালৈ মানুহখিনিও আহিব পৰা নাই, ইয়াৰ পৰা কানেক্টিভিটি নাইকিয়া হৈছে। মই নিজে চাৰ্কুল অফিচাৰৰ লগত কথা পাতিছোঁ, এইফালৰ পৰা SDRFৰ ৰেচন লৈ যোৱা, আনকি বুথ যাব পৰা নাই, এনেকুৱা ধৰণৰ এটা কাৰেণ্ট পানীত। গতিকে এনেকুৱা চিটুৱেশ্যনবিলাকত আমি যদি এতিয়া ৰাজনীতিক কথা পাতোঁ, চাই থকা আপোনালোকৰ দৰ্শকখিনিও বেয়া পাব, আৰু আমাক গালি পাৰিব, আমাক বেয়া কথাই ক'ব। আৰু কিন্তু এটা কথা হয়, আছে নিশ্চয়। আপোনালোকে দেখিছে যে আমাৰ যিগৰাকী মন্ত্ৰী, এই বিভাগৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেওঁ কেনেকুৱা দক্ষ। এইকেইদিন বুলিয়ে নহয়, তেওঁ নিচিনা হয়তো ঘূৰি ফুৰা জিলাই এই ডিপাৰ্টমেণ্টটো ৰিভিউ কৰা মিনিষ্টাৰ খুব কম ওলাব। আজি তেওঁ মাজুলীত আছে, কাইলৈ ডিব্ৰুগড়লৈকে যাব। মই খালি দুটা কথা কৈ দিওঁ যে আপোনাক, যিহেতু আমাৰ শ্ৰদ্ধাৰ মেহেন্দী আলম বৰা ডাঙৰীয়া এটা কথা ক'লে যে অমিত শ্বাহ ডাঙৰীয়াই তেওঁ হাস্যকৰ কথা ক'লে। একচুৱেলি হাস্যকৰ কথা নহয়, সেইটো প্ৰেক্টিকেল কথা। মই যদি আপোনাক উদাহৰণ, তেওঁ আচলতে পুখুৰী শব্দটো ব্যৱহাৰ কৰিছিল, কিন্তু আমি সেই বস্তুটো এনেকৈ বুজিব লাগিব। আমি যদি মই আপোনাক সান্তনা উদাহৰণ দিওঁ দীপৰ বিলখনৰ কথা। আজি দীপৰ বিলখনৰ পানীখিনি আবদ্ধ কৰি ৰখাৰ কাৰণে নগাঁৱত ক্ষমা কৰিব, নলবাৰীত এটেকটো কম হৈছে। আমি যেনেকৈ এখন মৰিগাঁৱত বিল আছে চাৰণ বিল বুলি, সেই বিলখন যদি অকণমান ঠিক ঠাকৈ তেনেকৈ দীপৰ বিলৰ নিচিনা যদি আমি পানী আবদ্ধ কৰিব, আচলতে সেই কথাটো অমিত শ্বাহজীয়ে ক'ব বিচাৰিছিলে। অমিত শ্বাহজীয়ে পুখুৰী বা তেনেকুৱা ধৰণৰ হাস্যকৰ কথা কোৱা, তেওঁ প্ৰেক্টিকেল কথাটো কৈছে। আৰু আপুনি যদি ইয়াত যদি অকণমান এক্সপাৰ্ট এজনক মাতি যদি আজি বহালে হয়, সেই এক্সপাৰ্টজনেও তেনেকুৱা কথাই ক'লে হয় যে আমি হ্ৰদৰ কথা ক'লে, বৃহৎ হ্ৰদ যদি আমি মানে পানী যদি জমা কৰি ৰাখিব পাৰিলোঁ হয়, যিটো আমেৰিকাত কৰে, চাইনাত কৰে, এই কামবিলাক যদি আমি কৰিব পাৰিলোঁ হয়, নিশ্চিতভাৱে আমি বানৰ পৰা অকণমান হ'লেও তাৰ পৰা পৰিত্ৰাণ পাব পাৰিলোঁ হয়। দ্বিতীয় কথাটো মই কৈছোঁ, কষ্টুৰি যিহেতু ক'ব, আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ কথা, তেওঁ আন্দোলনটোৰ কথা আপুনি যিহেতু মই ক'লে, আৰু আমাৰ যিহেতু শাসক পক্ষৰ তেওঁগৰাকী মন্ত্ৰী, তেওঁ যিটো প্ৰতিবাদৰ কথা কৈছে কলিয়াবৰ, সেই প্ৰতিবাদটো এই বৰ্তমান পৰিস্থিতিলৈ প্ৰতিবাদ হোৱা নাই। সেই প্ৰতিবাদটো 2017 চনৰ এটা কেছ লৈ তেওঁ প্ৰতিবাদ হৈছে। সেই কথাখিনি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক্লিয়াৰ কৰি দিছে, তেওঁলোকে বুজি পাইছে আৰু তেওঁলোকে মান্তি হৈছে। আৰু এই মুহূৰ্তত মই সকলোকে, প্ৰত্যেকখন জিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জিলা উপায়ুক্তক নিৰ্দেশ দিছে, আৰু প্ৰত্যেকখন জিলা উপায়ুক্তই হস্ত হৈ আছে যিকোনো চিটুৱেশ্যন, আৰু যিবিলাক ৰিলিফ কেম্প আছে সকলো পৰ্যাপ্ত পৰিমাণে সাহায্য পাইছে। উদ্ধাৰকাৰী দলবিলাক, আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট, নাজানো, সামাজিক মাধ্যমতো বহুতে কৈছে, যেতিয়া আমি অনুষ্ঠানৰ কথাটো কৈছিলোঁ, বিভিন্ন তেওঁলোকে অঞ্চল নিৰ্ধাৰণ কৰিছে, দেখুৱাই দিছে এনেকুৱা অঞ্চলত দুৰ্যোগ আহিছে, আমাৰ ওচৰত কিন্তু এতিয়াও জনপ্ৰতিনিধি অহা নাই। গতিকে হয়তো যোৱাৰ চেষ্টা চলাব পাৰে, কিন্তু এই মুহূৰ্তলৈকে পোৱা নাই। গতিকে তেনেকুৱা এটা অভিযোগ কিন্তু আছে এই মুহূৰ্তত, সকলো জনপ্ৰতিনিধিয়ে যে সকলোৰে ওচৰত গৈছে এই কথাটো নহয়। শান্তনা, এনেকুৱা ধৰণৰ কথাটো এতিয়া কথাটো কৈছোঁ, এগৰাকী বিধায়কৰ এৰিয়াটো যথেষ্ট ডাঙৰ,
এতিয়া মোৰ যিটো গৃহ সমষ্টি মাকুমৰ কথাই ক'লোঁ নতুন সমষ্টি তাত মাকুম এৰিয়াটো যথেষ্ট ডাঙৰ তাত গুইজান বুলি এটা আছে নতুন গাঁও বুলি এটা এৰিয়া আছে তাত বেলেগ বেলেগ চাইডে যিহেতু বৃহৎ একাৰ আৰু সেই সমষ্টিটোত এতিয়া ক'বলৈ গ'লে তাতে বৰ্তমান ধৰি লওক নতুন যিহেতু সমষ্টি তাৰ কোনো অভিভাৱক তেনেকৈ নাই গতিকে এই ধৰণৰ সমষ্টিবিলাক এতিয়া যেনেকৈ মই ক'লোঁ আপোনাৰ জনপ্ৰতিনিধিয়ে পটককৈ গৈ হয়তো নাপাব পাৰে কাৰণ কেইবাটা জেগাটো এটা সমষ্টিতে কেইবাটা জেগাটো ফ্লাট হৈছে তো ইটোৰ পৰা মানে চাৰ্ভ কৰি ইটো জেগা পাবলৈ অকণমান নিশ্চিতভাৱে সময় লাগিব তাৰ কাৰণে তাত যিসকল দায়িত্বত থকা চাৰ্কুল অফিচাৰে হওক বা আমাৰ জিলা প্ৰশাসনৰ মানুহ হওক বা তেনেকুৱা ধৰণৰ যিবিলাক ভেটেনেৰি ডিপাৰ্টমেণ্টৰ মানুহ তেওঁ নিশ্চয় পাইছে আৰু এনেকুৱা ধৰণৰ কোনো জেগা নাই য'ত নেকি প্ৰশাসনৰ মানুহ গৈ পায় ঠিক আছে মই আহিব আপোনাৰ ওচৰলৈকে কষ্টুৰীৰ ওচৰলৈকে পুনৰ আহিব বিচাৰে কষ্টুৰী ইতিমধ্যে অতুল বৰাৰ সমষ্টিয়ে হওক মন্ত্ৰী অতুল বৰাৰ সমষ্টি বা মন্ত্ৰী কেশৱ মহন্তৰ সমষ্টিয়ে হওক দুইটা সমষ্টিতে আচলতে সমষ্টিবাসীয়ে বানৰ কবলত পৰিছে তাৰ মাজতে টিডিপিও যদিও কৈছে কথাটো কিন্তু আজি হয় ৰাইজৰ ৰোষত পৰিছিল মন্ত্ৰী কেশৱ মহন্ত লগতে এই অভিযোগ উত্থাপিত হৈছে মথাউৰি যেতিয়া নিৰ্মাণ চলি আছিল নিম্নমানৰ কামত মথাউৰি নিৰ্মাণ কৰা আছে গতিকে এটাটো কথা হয় যে প্ৰাকৃতিক দুৰ্যোগ সকলোৱে সহমৰ্মিতা আছে কিন্তু সমান্তৰালভাৱে যিবোৰ কাম চলে সেই কামত এই বান নিয়ন্ত্ৰণৰ বাবে যি ধৰণৰ কাম চলে সেই কামতো কৰবাত দুৰ্নীতি হয় নেকি সেই কথাটোতো চকু ৰখাৰ প্ৰয়োজন আছে ৰাজনৈতিকভাৱেও বা সামাজিকভাৱেও গতিকে আপুনি কি ভাবে এই যে ৰাইজৰ আজি ক্ষোভ এই ক্ষোভ আচলতে প্ৰয়োজনীয় নাছিল নেকি নহয় এনে পৰিস্থিতিত আচলতে ৰাইজৰ খুব স্বাভাৱিক কাৰণ যি বৰ্তমান অসমৰ বান পৰিস্থিতি তাত আমি সকলোৱে দেখিছোঁ যে ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু সমান্তৰালভাৱে আমি এইটো দেখিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম গণ পৰিষদ দলৰ দুই সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি প্ৰতিজন মন্ত্ৰী বিধায়ক ৰাইজৰ কাষত থিয় দিবলৈ আচলতে চেষ্টা কৰিছে যত্নপৰ হৈছে কিন্তু তাৰ মাজতো প্ৰাকৃতিক যি দুৰ্যোগে আনি দিয়া পৰিস্থিতিৰ লগত যুদ্ধ কৰাটো যথেষ্ট কষ্টকৰ আৰু সেইবাবে আমি ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা দেখুৱাব লাগিব আৰু সকলো ৰাজনীতিৰ ঊৰ্ধ যিদৰে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় মৰাণ ডাঙৰীয়াই কৈ গৈছে যে ৰাজনীতিৰ ঊৰ্ধত আমি ৰাইজৰ কাষত এই সময়টো থিয় দিয়াৰ সময় সমান্তৰালভাৱে এই কথাখিনিও মন কৰিব লাগিব যে অনাগত দিনত অসমৰ যি বানপানী সমস্যা সেই সমস্যা স্থায়ী সমাধান কৰিবৰ বাবে আমি কি ধৰণে অগ্ৰসৰ হ'ব পাৰোঁ এই বিষয়ত কেনেধৰণৰ সজাগতা সৃষ্টি কৰিব পাৰোঁ এই কথাসমূহো কিন্তু আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি দেখিছিলোঁ যে অসমৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি খুব জটিল হৈ পৰে এইবাবেই যে অসমৰ যি নদী মাতৃক এক অঞ্চল হিচাপে এটা ৰিভাৰ বেচিন হিচাপে কাম কৰি আছে অসমৰ ক্ষেত্ৰত দেখিছোঁ যে ব্ৰহ্মপুত্ৰ যি পানী নিৰ্গমন সেয়াও খুব বেছি প্ৰতি ঘনমিটাৰত 19,430তকৈ অধিক পানী নিৰ্গমন কৰি আছে বৰ্তমান কিন্তু যদি আমি নেদাৰলেণ্ডছ বা আমেৰিকাৰো বহু বান চাওঁ তেতিয়া আমি দেখিম যে বৰ্তমান সময়ত যদিও কোষ্টেল এৰিয়া নেদাৰলেণ্ডছে নিজৰ বানপানী নিয়ন্ত্ৰণৰ যথেষ্ট সাফল্যতা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ বানসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বৰ্তমান সময়ত এনেধৰণৰ বান নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে যে বিজ্ঞানীসকলে দাবী কৰিছে যে প্ৰায় 10,000 বছৰৰ সৰ্বাধিক ডাঙৰ বানপানীটো আহিলেও হয়তো সেই বানটো ভাঙি নাযাব সেইদৰে আমেৰিকাতো বহুত প্ৰান্তত বৰ্তমান তেনে শক্তিশালী বান বৰ্তমান নিৰ্মাণ কৰা হৈছে কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ 1982 চনতে ব্ৰহ্মপুত্ৰ বোৰ্ডে পানী বিষয়ক পৰিকল্পনা কৰিছিল কৰাৰ পাছৰ কিন্তু 20টা বছৰত আমি বৰ বিশেষ তাৰ উন্নয়ন দেখিবলৈ নাপালোঁ আৰু যাৰ বাবে বানসমূহতো অসমত নিৰ্মাণ হ'ল 4 শতাধিক বান নিৰ্মাণ হোৱাৰ পাছতো সেই বানসমূহ কিমান সুপৰিকল্পিতভাৱে নিৰ্মিত হ'ল বা তাত কেনেধৰণৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ'ল এই ক্ষেত্ৰত কিছু প্ৰশ্নবোধ থাকি গ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান সময়ত যথেষ্ট দক্ষতাৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তেখেতে ইতিমধ্যে বিভিন্ন ধৰণে তেখেতে চেষ্টা কৰি আছে গতিকে আমি আশা কৰিম যে অনাগত দিনত ইতিমধ্যে সংসদত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই কথাষাৰি উত্থাপন কৰিছে অসমৰ বান পৰিস্থিতি আমি আশা কৰিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ ওপৰত আমাৰ সকলোৰে অগাধ বিশ্বাস আছে গতিকে যিদৰে নেদাৰলেণ্ডছে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে বুলি আপুনি ভাবে ঠিক আছে মই আহিম কথা পাতিম বান সম্পৰ্কে আৰু বহু প্ৰশ্ন জড়িত হৈ আছে মেহেদী আলম বৰা ডাঙৰীয়াৰ ওচৰলৈকে আহিম মই এটা সময় বাণিজ্যিক বিৰতিৰ পাছত কামত ঘূৰি ফুৰিছো এনে গোটেই পৃথিৱীখন ঘূৰি পোৱা নাই আপোনাৰ হিচাপ আছে অত পহলা পাৰিম তত পহলা পাৰিম ইবাতি চাহজুতি সিবাতি চাহজুতি তেনেকৈ কথা নকবি হে তই গৈ পেলাই হয় কেঁচুৱাটো গাখীৰ খোৱা চলে শুই থাকিলে ধুবাম কথা নকবা মই কবলৈ গ'লে মানে লেও নিজে অত তাপৰজুতি তত চাহজুতি কথা কবলৈ আহিছে যামে আৰু তোক মাৰ ঘৰ পৰা কেলে আনিছিলো এতিয়া মই বুঢ়া বয়সত বাচন ধুই পেলাই ভাত ৰান্ধি তোক খুৱাব লাগে কথা গৈ ক'ব পাৰা আজিকালিতো বুঢ়ো নখ চখ দীঘল কৰা কথা আছে আপোনাৰ জামানা পাইছে
আচলতে আমি টবিক এটা ভাল পুৰস্কাৰ দিব লাগে দুৰ্যোধনৰ বাবে ভাবিছো মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি সেই পাণ্ডৱ সেনানী মানে মোচন যিটো দিছা তোমাক মই দুৰ্যোধন যেনেই লাগিছে তোমাক এনবি নিউজৰ বিহুতি বোৱাৰীৰ মেগা ফাইনেল দেওবাৰে নিশা 8 বজাত আপোনাৰ আপোন চেনেল এনবি নিউজত এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা কি বুলি ভাবিছে কামত ঘূৰি ফুৰিছো এনে গোটেই পৃথিৱীখন ঘূৰি ফুৰা নাই আপোনাৰ হিচাপ আছে অত পহলা পাৰিম তত পহলা পাৰিম ইবাতি চাহাজুতি তেনেকৈ কথা নকবি হে তই গৈ পেলাই হয় কেঁচুৱাটো গাখীৰ খোৱা চলে শুই থাকিলে ধুবাং কথা নকবা মই ক'বলৈ গ'লে মানে লেও নিজে অত তাপৰ জুতি তত চাহাজুতি কথা ক'বলৈ আহিছে যামে আৰু তোক মাৰ ঘৰ পৰা কেলে আনিছিলো এতিয়া মই বুঢ়া বয়সত বাচন ধুই উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ একটা প্ৰাকৃতিক দুৰ্যোগত সকলোৰে সহমৰ্মিতা আছে কিন্তু দুৰ্যোগৰ লগতে যদি তাত দুৰ্নীতি সংঘটিত হৈছে বা দুৰ্নীতিৰ বাবে যদি দুৰ্যোগ হৈছে তেন্তে তাত তদন্তৰ প্ৰয়োজন আছে বিভিন্ন ধৰণৰ মথাউৰি যেতিয়া ভাঙিছে বা ছিঙিছে প্ৰাকৃতিকভাৱে ছিঙিছে ভাঙিছে নে কমিছনৰ বাবে ছিঙিছে তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে আজি ইতিমধ্যে কলিয়াবৰ প্ৰসংগটো উত্থাপিত হৈছে ৰাইজ ক্ষোভত ফাটি পৰিছিল আমি এই যিটো বিশেষ মথাউৰি ছিঙি গ'ল সেই মথাউৰিটো সম্পৰ্কে এক প্ৰতিবেদন চাই লৈছোঁ তাৰ পাছত সেই প্ৰশ্ন নিখন্দেহে আহিব যে দুৰ্নীতিৰ বাবে এই দুৰ্যোগ নেকি বাঢ়নি পানীয়ে উটুৱাই নিলে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি কলিয়াবৰৰ ৰক্ষা কৱচস্বৰূপ হাতীমূৰা মথাউৰি উটি গ'ল বাঢ়নি পানীত 6,70 লাখ টকা ব্যয়েৰে 2023-24 চনত নিৰ্মাণ সম্পূৰ্ণ কৰিছিল মন্ত্ৰীৰ ভাতৃ কৃষ্ণ মহন্তই হাতীমূৰাৰ মথাউৰি কিয় বাৰে বাৰে ছিঙে প্ৰশ্ন সমষ্টিবাসীৰ মধ্য অসমৰ কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল আক্ৰান্ত হৈছে মহাপ্লাৱনত মঙলবাৰে পুৱাই কলিয়াবৰৰ ৰক্ষা কৱচস্বৰূপ হাতীমূৰা মথাউৰি উটুৱাই নিলে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ইয়াৰ পাছতেই প্ৰলয়ৰ সূচনা হয় কলংপাৰৰ বিশাল অঞ্চলত হাহাকাৰ লাগে জনসাধাৰণৰ মাজত কলিয়াবৰৰ যি হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিলে সেই মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল খুদ কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত লোক নিৰ্মাণ বিভাগে 2022-23 বৰ্ষত 6,70 লাখ টকাৰ হাতীমূৰা মথাউৰি নিৰ্মাণৰ দায়িত্ব দিছিল কৃষ্ণ মহন্ত আৰু তেওঁৰ সহযোগী অচ্যুত শইকীয়াক সেই অনুসৰি 2023 চনৰ 4 জানুৱাৰী তাৰিখে মাধৱ এণ্টাৰপ্ৰাইজৰ হৈ কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়াই কুকুৰা কটাৰ পৰা হাতীমূৰালৈ মথাউৰি আৰু পথ নিৰ্মাণৰ দায়িত্ব লয় নাবাৰ্ডৰ সাহায্যপ্ৰাপ্ত RIDF আঁচনিৰ অধীনত এই মথাউৰি নিৰ্মাণ সম্পূৰ্ণৰ কেইমাহমানৰ পাছতেই ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই নিৰ্মাণ কৰা 6,70 লাখ টকীয়া মথাউৰি পানীয়ে এই মথাউৰি উটুৱাই নিলেও ঠিকাদাৰক দোষ দিব নিবিচাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বৰঞ্চ মন্ত্ৰীগৰাকীয়ে ভাতৃ কৃষ্ণ মহন্তক সুৰক্ষা দি কয় যে পানীয়ে মথাউৰি সকলোতেই ভাঙে মন্ত্ৰী কেশৱ মহন্তৰ নিজ ভাতৃক ৰক্ষণাবেক্ষণ যদিও মথাউৰি ছিঙাক লৈ অসন্তুষ্টি আৰু ক্ষোভ প্ৰকাশ কৰিলে কলিয়াবৰৰ স্থানীয় বাসিন্দাই ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে নৱনিৰ্মিত হাতীমূৰা মথাউৰি ছিঙিল এই অভিযোগ ভুক্তভোগীৰ লোকেতো গম নাপায় জনসাধাৰণে কিটো ভুগিছে হা আজি 2017 চনৰ যিটো আমাৰ কলিয়াবৰৰ যিটো বানপানী যিটো জোকাৰণি মাৰি থৈ গ'ল তাৰ পিছত ৰাইজে কোনো মতে অকমান সময়ৰ কাৰণে সকাহত আহিছিলে কিন্তু কালিৰ পৰা যিটো পৰিস্থিতি সৃষ্টি হ'ল আজি 9টা বজাৰ পৰা যিটো আমাৰ মাথাউৰি বান ভাগি গ'ল তেওঁতো গম নাপায় তেওঁ দমভালিয়া যে আজি কত জনসাধাৰণৰ যে ক্ষতি সাধন কৰিলে তেওঁতো একোৱে গম নাপায় দলং এনেকুৱা গতি হৈছে যিটো তাত বনাইছে দুনিয়াৰ বালি
য'ত খহি গৈছে তাত পূৰা বালি তলত ৰাস্তাটো যেতিয়া খহি গৈছে তেতিয়া ধৰিব পাৰিছোঁ যে পূৰা বালিৰ কাৰণে সেইটো খহি গৈছে সেইটো কি ব্যৱস্থা কৰে মানে বিভাগীয় পক্ষে তাত ব্যৱস্থা কৰিলে হ'ল ইপিনে হাতীমূৰা মথাউৰি পানীয়ে উটুৱাই নিয়া কাৰ্য সহজভাৱে লোৱা নাই খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো মথাউৰি কিয় ছিঙিল এই সন্দৰ্ভত তদন্তৰ আশ্বাস মুখ্যমন্ত্ৰীৰ সাধাৰণতে ডিছচাৰ্জ কেপাচিটিতকৈ পানী বেছি আহিলে ব্ৰহ্মপুত্ৰই দুৰ্ঘটনা কৰে হাতীমূৰাত হৈ গ'ল এতিয়া তাৰ কাৰণ যদি কোনোবা বিষয়াৰ গাফিলতি আছে ডেফিনেটলি আমি ইনকুৱাৰী কৰিম কিন্তু ই এটা দুৰ্ঘটনা 17 চনতো হৈছিলে ইয়াতে দুৰ্ঘটনা বুলিয়ে ধৰি ল'ব লাগিব তদন্ত দাবী কৰি আছে নাই ডেফিনেটলি বিভাগীয় তদন্তও কৰা হ'ব ইফালে হাতীমূৰা মথাউৰি নিৰ্মাণত কাৰিকৰী বিসংগতি আছিল বুলি স্বীকাৰ কৰিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এতিয়া এইবাৰ ব্ৰহ্মপুত্ৰ ভেলীত এতিয়ালৈকে 4টা মথাউৰি ভাঙিছে এটা মথাউৰি ভাঙিলে মই অত্যন্ত কষ্টত থাকোঁ কাৰণ মই নিজে ক'ৰবাত অসফল তেনেকুৱা মোৰ লাগে খালি হাতীমূৰা বুলি অঞ্চলত সেইটো অলপ টেকনিকেল ফল্ট তাৰ কাৰণে হৈছে আমাৰো দুখ আছে বুলিয়ে মই কৈছোঁ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি ছমাহ নৌহতে কেনেকৈ উটি যাবলৈ পালে তাক লৈ সৰব বিৰোধী বিধানসভাতো এই লৈ প্ৰশ্ন উঠিছিল যোৱা সময়ছোৱাত কিবা মুখ্যমন্ত্ৰী মহোদয় যোৱা বোধ কৰোঁ জুন মাহত 22 জুনতে কিজানি জখলাবন্ধাত এইখিনি পৰিভ্ৰমণ কৰিছিল আৰু মুখ্যমন্ত্ৰী মহোদয় নিশ্চিতভাৱে জুন মাহত আশ্বস্ত হৈছিল তাত 10 দিনৰ ভিতৰতেই গোটেই মথাউৰি ছিন্ন ভিন্ন হৈ গ'ল এতিয়া মুখ্যমন্ত্ৰীক বিষয়াসকলে ভুল পথে পৰিচালিত কৰিছিল নেকি মই এই কথাও জানিব বিচাৰোঁ উল্লেখ্য যে 2017 চনতো হাতীমূৰা মথাউৰি ছিঙাত প্ৰলয়ৰ সূচনা হৈছিল কলিয়াবৰত সেই সময়তো অৰ্থাৎ 2017 চনতো হাতীমূৰাৰ মথাউৰি নিৰ্মাণৰ দায়িত্বত আছিল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্ত আৰু অচ্যুত শইকীয়া উল্লেখ্য যে ৰাজনৈতিক প্ৰভাৱ খটুৱাই আন ঠিকাদাৰ বা প্ৰতিষ্ঠানক নিবিদাত অংশগ্ৰহণ কৰিবলৈ নিদি হাতীমূৰা মথাউৰিৰ ঠিকা হস্তগত কৰিছিল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে চৰকাৰৰ বৰঘৰৰ মানুহ হোৱা বাবে কালৈকো ভ্ৰূক্ষেপ নকৰি কৃষ্ণ মহন্ত আৰু তেওঁৰ সহযোগীয়ে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণৰ অভিযোগ উত্থাপন হৈ আহিছিল এই অভিযোগ অস্বীকাৰ কৰি মন্ত্ৰী কেশৱ মহন্তই মাত্ৰ এসপ্তাহৰ আগতেই মন্তব্য কৰিছিল যে হাতীমূৰা মথাউৰিক লৈ চিন্তাৰ কোনো কাৰণ নাই অথচ তাৰ এসপ্তাহ পাছতেই বাঢ়নী পানীয়ে উটুৱাই লৈ গ'ল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰা এই কোটিটকীয়া মথাউৰি নিম্নমানৰ মথাউৰি নিৰ্মাণৰ নামত সংঘটিত এই বৃহৎ অনিয়মৰ তদন্ত হ'বনে এয়া হৈ পৰিছে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ব্যুৰো ৰিপৰ্ট গতিকে এই প্ৰতিবেদনৰ পাছত যি প্ৰশ্ন উত্থাপন কৰিছিলোঁ এই প্ৰশ্নটো মই পুনৰ মেডিয়াৰ বলাৰ কৰি আপোনাৰ ওচৰলৈকে লৈ যাব বিচাৰিছোঁ হয় দুৰ্যোগ প্ৰাকৃতিক দুৰ্যোগ সহমৰ্মিতা আছে সকলোৱে একেলগে আগবাঢ়িব লাগে কিন্তু দুৰ্নীতিৰ বাবে যদি দুৰ্যোগ হয় তাত তদন্ত হ'ব লাগে আজি মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে বিভাগীয় তদন্ত হ'ব খুদ জলসম্পদ মন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰো দুখ আছে দুখ স্বীকাৰ কৰাতেই সকলো শেষ হৈ যাব নে যিধৰণে মন্ত্ৰীৰ ভাতৃয়ে নিৰ্মাণ কৰাৰ বাবে যিধৰণে কাৰিকৰী বিজুতিৰ বাবে এই মথাউৰিটো ভাঙিল আৰু তাৰ ফলত যিসকল লোক ক্ষতিগ্ৰস্ত হ'ল সেই ক্ষতিগ্ৰস্ত লোকসকলে যি তাৰ বিনিময়ত যিখিনি পাব সেইখিনিয়ে সকলো 60 গুণ মাফ নেকি সকলো ক্ষমাৰ যোগ্য নেকি এতিয়া সব কথাটো এনেকুৱা মন্ত্ৰীৰ ভাতৃ হ'লে যে কাম কৰিব নোৱাৰিব তেনেকুৱা কথা নাই তেওঁ ব্যৱসায় কৰিব পাৰে ঠিকা কৰিব পাৰে সব কৰিব পাৰে কিন্তু সেই সুযোগটো গ্ৰহণ কৰি যদি কামৰ মানদণ্ড নিম্নমানৰ হয় আৰু ই যদি ৰাইজৰ প্ৰতি দুৰ্যোগ কৰি আনে তেন্তে ইয়াৰ বিচাৰ হোৱা দৰকাৰ হয় গতিকে এই বিষয়টো লৈ আমি বিচাৰোঁ যে তৎক্ষণাৎ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিব লাগে আৰু যিসকল দোষী সাব্যস্ত হ'ব তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা ল'ব লাগে কেৱল বিভাগীয় তদন্তই নহয় এইটো এটা আইনসংগত তদন্তৰ আওতালৈ অনা উচিত কাৰণ অসংখ্য মানুহক এই মথাউৰিটো ভগাৰ ফলত কেইবাখনো গাঁৱৰ মানুহ আজি গৃহহাৰা হৈছে আজি তেওঁলোকে দুৰ্যোগৰ মাজত প্ৰতিটো সময় প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ড কটাবলগীয়া হৈছে কাৰণ ইয়াত যিকেইজনে ৰাইজৰ প্ৰতিনিধি যিকেইজনে ক'লে অত্যন্ত ক্ষোভত কৈছে কথাখিনি যথেষ্ট ক্ষোভ আৰু কথা হ'ল যে আজি 5 বছৰৰ পৰা এই গোটেই প্ৰক্ৰিয়াটো চলি আহিছে 2017ৰ পৰা এতিয়ালৈকে আৰু বহুবাৰ এই মথাউৰি সম্পৰ্কত বিধানসভাতো প্ৰশ্ন উত্থাপন হৈছে গতিকে তাত স্বচক্ষে দেখা লোকে কৈছে তাৰ স্থানীয় লোকে কৈছে যে এইটো বালিৰে বনাইছে কিন্তু বালিৰে যেতিয়া মথাউৰি বনাব
মানে অতি সাধাৰণ পানীৰ খুঁতেও সেই বালি উটুৱাই লৈ যাব গতিকে এই তদন্ত বিভাগীয় তদন্ত হ'লে নহ'ব কাৰণ লগতে আছে ৰাজ্যত থাকিব এইটো এটা অপৰাধ আচলতে এইটো এটা মানে অমানৱীয় কাৰ্য গতিকে ইয়াৰ ওপৰত এটা বিভাগীয় তদন্ত হ'ব লাগে আৰু মই ভাবোঁ যে এই গোটেই কথাখিনি আত্মপক্ষ সমৰ্থন কৰাৰ সলনি কেশৱ মহন্তই আজি গোটেই দায়িত্বটো মূৰ পাতি ল'ব লাগিছিলে কাৰণ তেওঁৰ ভাতৃৰ দ্বাৰা এই গোটেই কামখিনি হৈছে আজি মানে তেখেতে কেইদিনমান আগতে কৈছে চিন্তাৰ কোনো কাৰণ নাই এই যে অভয়বাণীটো দিছিলে এই অভয়বাণীটো যে আজি মানে মিছা প্ৰতিপন্ন হ'ল আজি যে ৰাইজ দুৰ্যোগৰ মুখামুখি হ'ল তাৰ বাবে কিন্তু তেওঁ সম্পূৰ্ণ দায়িত্ব স্বীকাৰ কৰি লোৱা উচিত আৰু দ্বিতীয়তে মই আৰু এটা কথা ক'ব খুজিছোঁ সেইটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীৰ লগে লগে অন্যান্য উপনৈসমূহতো আজি পানী বাঢ়িছে আৰু তাৰো মথাউৰিসমূহ ভাগিবলৈ আৰম্ভ কৰিছে গতিকে আমি ভাবোঁ যে বৰ্তমান যোৱা সময়ছোৱাত যোৱা 5 বছৰৰ ভিতৰত যিমানখিনি নতুনকৈ মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু যিবোৰ ভাগিছে এই গোটেইবিলাকৰ ওপৰত একেধৰণৰ তদন্ত হ'ব লাগে কিয় নিৰ্মাণত বিসংগতি নে কামত বিসংগতি আছিল তাত তদন্ত হ'ব লাগে সেইটোৱে প্ৰাকৃতিক দুৰ্যোগ হ'ব কিন্তু সেই দুৰ্যোগ প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ যিটো ব্যৱস্থা যিটো বৃহৎ ব্যয় সাপেক্ষে কৰা হয় জুলামণি মই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ঠিক একে উদাহৰণ প্ৰায় 6,70,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল তাৰ পাছত তদন্তৰ কথা কৈছে যে বিভাগীয় তদন্তত সন্তুষ্ট আমি হ'ব নোৱাৰি মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে যে বিভাগীয় তদন্ত হয়তো দিম কিন্তু বিভাগীয় তদন্তটো হয়তো সন্দেহ থাকি যাব পাৰে কি ধৰণৰ তদন্ত বিচাৰিছে আজি কলিয়াবৰত যি আজি জলমগ্ন হৈছে যি বানে আজি সকলোফালে বানপানী গতিকে হাতীমাৰাৰ যিটো মাথাউৰি সেইটো আচলতে 3.51 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইটো সম্পূৰ্ণ মাথাউৰি আছিলে আৰু ইয়াতে তেওঁলোকে পাইছিলে 6.70 কৰোৰ টকা তেওঁলোকে আবণ্টন পাইছিলে সেইটোৰ নামত এতিয়া কথাটো হ'ল এই মাথাউৰিটো 1 বছৰ নহওঁতেই কিন্তু বানপানী আজি বানে এইটো উটুৱাই লৈ গ'ল আৰু এইটো ভাঙি লৈ গ'ল আৰু স্থানীয় ৰাইজে অলৰেডি আমি চালো ক্লিপটো আৰু স্থানীয় ৰাইজে সম্পূৰ্ণ সঁচা কথা কৈছে স্থানীয় ৰাইজে কেতিয়াও মিছা কথা নকয় স্থানীয় ৰাইজে কৈছে যে মাথাউৰিটো অনলি বালিৰে নিৰ্মাণ কৰা হৈছিলে মানে তাৰমানে তাতে সম্পূৰ্ণ তাতে যে তেওঁলোকে যেটো বস্তু যিখিনি মেটেৰিয়েল ইউজ কৰিব লাগিছিল সেই মেটেৰিয়েলখিনি তেওঁলোকে ইউজ নকৰিলে তাতে নিম্নমানৰ তেওঁলোকৰ স্বাৰ্থৰ লগত তেওঁলোকে নিজৰ কমিশনৰ তেওঁলোকৰ লাভৰ অৰ্থত তেওঁলোকে এইটো ইউজ নকৰিলে জলসম্পদ মন্ত্ৰীয়ে স্বীকাৰ কৰিছে পীযুষ হাজৰিকাই নিজে কৈছে যে বিসংগতি আছে আমাৰ ভুল আছে কেশৱ মহন্ত ডাঙৰীয়া অৰ্থাৎ তেওঁ এজন মন্ত্ৰী হয় আৰু তেওঁ লগতে বিধায়ক হয় তেওঁ নিজৰ ভাতৃ ক্লিন চিট দি দিলে যে এইটো তেওঁলোকৰ এইটো এটা প্ৰাকৃতিক দুৰ্যোগ এইটো তাতে কোনো ধৰণৰ হোৱা নাই গতিকে সেইটো তেওঁ নিজে ক্লিন চিট দি দিলে এতিয়া এনেকুৱা ধৰণৰ এতিয়া যে ক'লে তেওঁলোকে এটা ভুল হৈছে তেওঁলোকৰ ইয়াৰ বিষয়ে তদন্ত হ'ব লাগে তদন্ত হ'লেই নপৰ দুখীয়ে উচিত শাস্তি পাব লাগিব কাৰণ এয়া জনসাধাৰণৰ কাৰণে প্ৰব্লেম হৈছে জনসাধাৰণে এতিয়া এই বুলি নহয় প্ৰত্যেক বছৰে আমাৰ অসমবাসীয়ে এয়া ভুগি আহিছে আৰু এয়া বিজেপিয়ে যে ভাৰতীয় জনতা পাৰ্টি যিসকল মুখ্য বিষয়ববীয়া তেওঁলোকে অকল বানপানীৰ সময়ত ইটো পাৰৰ পৰা সিটো পাৰ ফৰচুনাৰ বাহন লৈ গ'লে আমাৰ এইটো সমস্যাৰ সমাধান নহয় এতিয়া মই কৈছো জীৱনৰ লগত প্ৰশ্ন জড়িত হৈ আছিল যদি তাত দুৰ্নীতি সংঘটিত কৰিছে এই লোকসকলে যে প্ৰাণহানি হ'বলগীয়া হৈছে বা তেওঁলোকৰ ধনহানি হ'বলগীয়া হৈছে তাৰ বাবেতো তেওঁলোকে এইখিনি কৰাৰ পিছত এটা তদন্ত ঘোষণা কৰি দিলেই নহ'ব আপুনি ঠিকেই উত্থাপন কৰিছে আৰু এটা ক্ৰিমিনেল অফেন্সৰ দৰে আৰু এটা মই এইখিনিতে নিউজ আপোনাক কৈ দিওঁ বৰহমপুৰৰ বৰ্তমান যিজন বিধায়ক জিতু গোস্বামী ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলৰেডি এনাউন্স কৰিছে যে যিসকল বিধায়ক আছে সকলোখিনি অলৰেডি নিজৰ সমষ্টিত এতিয়া ব্যস্ত হ'ব লাগে কাৰণ তেওঁলোকৰ জনসাধাৰণৰ অসুবিধা হৈছে আৰু বানপানীত বৰ্তমান কুকবুকাই আছে গতিকে এইজন মহাপুৰুষে তেওঁ কি কৰিছে মহাপুৰুষে গৈছে এতিয়া নিজৰ পুত্ৰৰ উপনয়নৰ কাৰণে তেওঁ গৈছে থাইলেণ্ডত গৈছে তেওঁ আৰু থাইলেণ্ডত তেওঁ উপনয়ন কাম কৰিছে আৰু তেওঁ এই যিবিলাক তেওঁলোকৰ বন্ধু বান্ধৱী যিমান আছে তেওঁলোকে গোটেইখিনি অহা যোৱাৰ খৰচৰ পৰা তাতে থকা হিলাজকো বিলাসিতা কৰি তাতে আছে এতিয়া কথাটো হ'ল উপনয়ন কৰিব আমাৰ ইয়াতেও পাৰিলেহেঁতেন তেওঁৰ নিজৰ সমষ্টিতে কিন্তু বহুত ডাঙৰ ভাল মন্দিৰ আছে তাতেও কৰিব পাৰিলেহেঁতেন আমাৰ ভাৰতবৰ্ষত বহুত ডাঙৰ মন্দিৰ আছে তাতেও তেওঁ কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ তেওঁ গৈছে থাইলেণ্ড আজি সকলো ভাৰতবাসীয়ে জানে যে থাইলেণ্ড কিহৰ কাৰণে বিখ্যাত সকলোৱে জানে সেইটো আমি দুনাই ক'ব নালাগে কিন্তু তেওঁ তাতে গৈছে কিন্তু আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু এই সময়ত বিচাৰিছিলে কিন্তু তেওঁ ব্যৰ্থ হৈছে ভাৰতীয় জনতা পাৰ্টি ব্যৰ্থ হৈছে ত্ৰিদীপৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ত্ৰিদীপ মৰাণ
মই ত্ৰিদীপ মৰাণৰ পৰা প্ৰাৰম্ভিক মন্তব্যখিনি লৈ লৈছোঁ তাৰপিছত এটা বিৰতি ল'ব লাগিব ত্ৰিদীপ যিটো কথা মূলতঃ এই মথাউৰিটোৰ কথা আজি উত্থাপিত হৈছে চাওক তাত দুটা কথা আছে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৰ্তমানত মন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে বিসংগতি আছে আমাৰো কিছু বিসংগতি আছে সমান্তৰালভাৱে ৰাইজে কৈ আছিল তাত যিসকল ভুক্তভোগী তেওঁলোকে কৈছে বালিৰে নিৰ্মাণ কৰা এটা মথাউৰি নিৰ্মাণ কৰিছে মন্ত্ৰীৰ ভাতৃয়ে মেহদি আলম বৰা ডাঙৰীয়াই কৈছে যে মন্ত্ৰীৰ ভাতৃ হোৱাটো অপৰাধ নহয় মন্ত্ৰীৰ ভাতৃয়ে কাম কৰিব পাৰে কিন্তু তাত যদি সুযোগ লৈ দুৰ্নীতি কৰিছে তেনে প্ৰেক্ষাপটত ভুক্তভোগী কিন্তু সাধাৰণ ৰাইজ হৈছে যিটো অপৰাধ এয়া কিন্তু ডাঙৰ অপৰাধ শান্তনু দা মানে অকল সেইটোৱে নহয় 2021 চনৰ পৰা 2023-24 চন বৰ্তমানলৈকে মাননীয় মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই তেওঁৰ যি জলসম্পদ বিভাগ সেই বিভাগৰ আণ্ডাৰত 189 কিলোমিটাৰ মথাউৰি বনাইছে নতুনকৈ এতিয়া কথাটো হ'ল সেই 189 কিলোমিটাৰৰ ভিতৰত দুৰ্ভাগ্যবশতঃ তেনেকুৱা সেই মথাউৰিটো এটা ভাঙিল আৰু তেওঁ অত্যন্ত বিনম্ৰতাৰে তাক স্বীকাৰ কৰিছে যে হয় মথাউৰিটো মোৰো আমাৰো ক'ৰবাত দুখ আছে নিশ্চিতভাৱে এইখিনি আমিতো বোকা চেটিয়াই দিব পাৰিলোঁ হয় যে এইটো হৈছিলে সেইটো আছিলে এইটো কম আমিতো তেনেকৈ কোৱা নাই ব্যৱস্থা হোৱাটো বিচাৰে নিশ্চিতভাৱে মন্ত্ৰীগৰাকীয়ে বিনম্ৰতাৰে কৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যাৰ গাফিলতি আছিলে তদন্ত হ'ব তদন্ত আৰু বিজেপি চৰকাৰখনে এমপিৰ নিজৰ কন্যাকে আৰু হাৰি যাবলৈ নিদিয়ে তেনেকুৱা ধৰণৰ কথাত গতিকে আৰু তেওঁৰ মন্ত্ৰীৰ ভাতৃ হ'ল বুলিয়ে ক'ত হাৰি যাব পাৰিব যদি সঁচাকৈ তেওঁ দুখী নিশ্চিতভাৱে শাস্তি পাব আৰু এটা কথা যিহেতু আমি সকলোৱে যিবিলাকে ঠিকা সকলৰ লগত জড়িত থাকে তেওঁলোকে জানিব যে এটা সিকিউৰিটি পইচা যেহেতু জমা কৰি ৰাখে ডিপাৰ্টমেণ্টে আৰু গোটেই পইচাটো যেহেতু মুকলাই নিদিয়ে গতিকে তেওঁ যদি দুখী নিশ্চিতভাৱে পুনৰ মথাউৰিটো ৰিপেয়াৰিং কৰি দিব লাগিব পুনৰ বনাই দিব লাগিব আৰু তেওঁ যদি দুখী নিশ্চিতভাৱে শাস্তি পাব সেইটো সেই কথা নাই বনাই দিব হয় কিন্তু ৰাইজৰ যদি চেষ্টাই ক্ষতি কৰিছে তাৰ কিন্তু শাস্তি অন্য ধৰণে নিশ্চিতভাৱে শাস্তি পাব লাগিব মই এতিয়া কৈ দিওঁ স্যাৰ দাদা আপুনি কৈ থাকোঁতে মই কোৱা নাই কথাখিনি আৰু কথাটো ক'ব লাগিব কাৰণ আপোনালোকে কিবা এটা ক'ব আপোনালোকৰ এতিয়া আমাৰ যোজন পীয়ুষ হাজৰিকা ডাঙৰীয়াই ক'লে আমাৰ কৰবাত নহয় কৰবাত ভুল আছে আমি এটো আকৌ তেও ক'লে এটা কথা ক'লে যে আকৌ তেও আকৌ মাথাউৰিটো বনাই দিব লাগিব ঠিকে আছে এইবিলাক আমি মানি ললো কিন্তু জনসাধাৰণে যিখিনি সমস্যাত ভুগিছে যাৰ আজি ঘৰ বাৰী উটুৱাই লৈ গৈছিলে সেই সকল এখন ঘৰ বনাওতে মানুহে ঘৰে জানে কিমান কষ্ট হয় এখন 5000 টকাৰে 10000 টকাৰে এখন ঘৰ কেতিয়াও বনাব নোৱাৰে সেই মানুহখিনি যে আজি কষ্ট পাইছে সেইখিনি কোৰ পৰা ঘূৰি আহিব সেইটো ডাঙৰ কথা কাৰোবাৰ টকা লাভৰ কাৰণে যে আজি আমাৰ অসমখন যে আজি তলত গৈ আছে আজি আপোনালোকে চাব দুৰ্নীতিৰ কাৰণে যদি দুৰ্যোগ আহিছে এইটো কিন্তু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থাকে আমাৰ অসম তেওঁলোকে 1 নম্বৰত লৈ যাব 5 নম্বৰত লৈ যাব যদি প্ৰতি বছৰে যদি আমাৰ অসমখন যদি এনেকে আমাৰ বানপানীয়ে যদি জুৰুলা কৰে বানপানীতে যদি আমি বানৰ কবলত যদি আমি কুকবুকা থাকিব লগিয়া হয় তেনে আমাৰ অসমখন কেনেকৈ তলত যাব আৰু তলত যাব যেনেকৈ আমাৰ তলত গৈ আছে আজি বৰ ডাঙৰ কথা ক'বলৈ ইচ্ছা যোৱা নাই বৰ্তমান চৰকাৰৰ আমূলত হৈছে আৰু এই কথা আজি মুখ্যমন্ত্ৰীকে আদি কৰি বিভাগীয় মন্ত্ৰীয়ে প্ৰমাণান্তৰে স্বীকাৰ কৰি লৈছে গতিকে দুৰ্নীতি মৰিখন তেওঁলোকে বহু প্ৰতিশ্ৰুতি দিছে দুৰ্নীতি যদি হৈছে ধোৱাটো এতিয়া বনাই দিলে নহ'ব বা বনাই দিলে নহ'ব কিন্তু তাত শাস্তিমূলক ব্যৱস্থা থাকিব লাগিব সেই কথা মেহদি আলম বৰা ডাঙৰীয়া মই এতিয়া ক'বলৈ নাযাওঁ যে কংগ্ৰেছ চৰকাৰৰ দিনতো মুঠাই ভাঙিছিল বিজেপি মই তেনেকুৱা ধৰণৰ কথা নকওঁ আৰু এই পৰিৱেশটোত মোৰ মনে কোৱা নাই তেনেকুৱা এটা কথা এই মুহূৰ্তত ইমান ডাঙৰ এটা টিভি চেনেলৰ পৰা যোৱাটো কাৰণ ইয়াত লাখ লাখ দৰ্শকে চাই আছে আৰু মই আম আদমি পাৰ্টি এতিয়া উচ্চ স্বৰে কাৰণ মোৰো মাতটো ডাঙৰ কিন্তু এই পৰিৱেশটো ক'বলৈ অসমৰ ইউথ হিচাপে অসমৰ বৰ্তমান উঠি অহা ল'ৰা হিচাপে আমি এইটো কেতিয়াও সহ্য নকৰোঁ আপুনি যিখিনি কথা কৈছে সেইটো মানি লৈছো উচ্চ স্বৰৰ কথা কিবা কথা এইবিলাক কথা মানি লৈছো কিন্তু আপুনি সেইটো নিজে বিবেচনা কৰিব ঘৰত গৈ পেলাই যদি আপুনি এটা বিবেচনা কৰিব পৰা নাই যিখিনি আমাৰ বিবেচনা যিখিনি আমাৰ মনত আহিছে সেইটো কথা কৈছো যেটো আমি নিজ চকুৰে দেখা পাই আছো ঠিক আছে আমি কত লুকুৱাব চেষ্টা কৰিম প্ৰতিনিধি কষ্টুৰি আছে কষ্টুৰি এই যেটো দিব ক'ব নেকি স্পষ্টীকৰণ দিয়া যদি দিয়ক তাৰপিছত কষ্টুৰি ক'ব কিন্তু নহয় আচলতে আম আদমি পাৰ্টি মানুহবিলাকতো মহান মানুহতো তেওঁলোকৰ লগত আমি কথা পাতিব নোৱাৰো কাৰণ তেওঁলোকে আম কট্টৰ ইমানদাৰ হে বুলি কয় কিন্তু পিছফালে তিনজনকে মন্ত্ৰী সিএম জেলত থাকে দুৰ্নীতি লুটুইপুটি হয় আপুনি এতিয়া বেলেগ হে লাগিব এইটো আপোনালোকে বিশ্বৰ কৈ আছো আপুনি যেটো আমাৰ তিনিজন মন্ত্ৰীৰ কথা ক'লে তিনিজন মন্ত্ৰীৰ কথা ক'লে ঠিক আছে আজি নাপাতো ঠিক আছে
মই বাৰে বাৰে কৈ আছোঁ মই ৰাজনীতিৰ কথা আজি নাপাতোঁ কিন্তু মই বাধ্যত পৰি ক'ব লগা হৈছে মই আপোনাক বিনম্ৰতাৰে কৈছোঁ আচলতে মই বেলেগে কথা কৈ থাকিলে মই নিজে নকৰোঁ মই কথা কথাটো বেলেগে ক'লে বেয়া পাওঁ মই অত্যন্ত বিনম্ৰতাৰে কৈছোঁ আজি দুৰ্নীতিৰ কথা পাতিব বিচৰা নাই পাতিলে মানে এটা আঙুলি মোৰ ফালে তোলে তিনিটা তেওঁৰ ফালে চাই আছে যে তদন্ত হ'ব লাগে যদি দুখী আছে শাস্তি পাব লাগে আৰু এইটো বিজেপি চৰকাৰে কাকো মাফ নকৰে হ'বই আৰু মই এটা কথা কৈছোঁ এতিয়া যিসকল মানুহে মই কৈছোঁ যে হয় প্ৰাকৃতিক দুৰ্যোগ সেই প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকে নহয় প্ৰায় 11 লাখ মানুহ বিপদত পৰিছে 11 লাখ মানুহে নিজৰ ঘৰ নিজৰ মানে যিবিলাক মানে যিবিলাক পোহনীয়া জন্তু আছে সা সম্পত্তি হেৰুৱাইছে বিধ্বস্ত হৈছে সকলো মানুহকে ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা চৰকাৰ প্ৰশাসন বিৰোধী দল ৰাইজ সামাজিক সংগঠন আমি সকলোৱে মিলি সেই মানুহবিলাকক যিমান পাৰে সহায় কৰিবলৈ তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰু পৰ্যাপ্ত পৰিমাণে তেওঁলোকৰ যিবিলাক নিজ তেওঁলোকৰ যিবিলাক লছ হ'ল সেইবিলাক এছেছমেণ্ট ভালকৈ হৈছেনে নাই তাৰ তেওঁলোকে ক্ষতিপূৰণ পাইছেনে নাই সেই কথাবিলাকৰ ওপৰত ঠিক আছে মই আকিম ত্ৰিদেৱ কস্তুৰীৰ ওচৰলৈকে যাম এটা চমু বাণিজ্যিক বিৰতিৰ পাছত কাৰণ এই কথাটো আছে সহমৰ্মিতা আছে ত্ৰিদেৱে কোৱাৰ ধৰণে সকলোৱে সহায় কৰক কিন্তু দুৰ্নীতিৰ বাবে যদি দুৰ্যোগ আহিছে দুৰ্যোগ হৈছে তদন্ত হ'ব লাগে শাস্তি পাব লাগে এটা চমু বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম হাতখন লৰাইছে চাবলগীয়া হৈছে ছোৱালী এজনীয়ে যেনেকৈ নাচে বিহুৱতী তাতোকৈ তুমি বহুত ওপৰতেই NB নিউজে যিখন মঞ্চ দিছে তাৰে আমি আশা কৰিম আজি তেওঁ ৰাণী হওক কিন্তু এই প্ৰতিযোগী পুৰস্কাৰ যে ক'লে যে 1 লাখ টকা পাব সেইটো শুনি আকৌ এটা কথা মনলৈ আহিছে যে লাখপতি বাইদেউ শব্দটো শুনি আছোঁ বহুত দিনৰ পৰা লাখপতি বোৱাৰী শব্দ আজি শুনা পাই গ'লোঁ দেহা হ'ল অলিয়া দেহা হ'ল বলিয়া এইবাৰ যদি এইটো বছৰ যদি তুমি আমাৰ বিহুৱতী বোৱাৰী কিতাপ নোপোৱা তেতিয়াহ'লে অহা বছৰ আকৌ আহিম NB নিউজৰ বিহুৱতী বোৱাৰীৰ মেগা ফাইনেল দেওবাৰে নিশা 8 বজাত আপোনাৰ আপোন চেনেল NB নিউজত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা গগনা বজোৱাৰ ষ্টাইল যিটো হাতখন লৰাইছে চাবলগীয়া হৈছে ছোৱালী এজনীয়ে যেনেকৈ নাচে বিহুৱতী তাতোকৈ তুমি বহুত ওপৰতেই NB নিউজে যিখন মঞ্চ দিছে তাৰে আমি আশা কৰিম আজি তেওঁ ৰাণী হওক উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ ৰাজ্যৰ বান পৰিস্থিতি সম্পৰ্কে কথা পাতি আছোঁ কস্তুৰীৰ ওচৰলৈকে আহিছোঁ কস্তুৰী বিশেষকৈ এই যিটো হাতীমৰা মথাউৰিৰ প্ৰসংগটো আহিছে কলিয়াবৰৰ অগপ দলৰে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ভাতৃয়ে কৰিছিল কামটো আৰু তাৰ পাছত মই সেই কথাটোৱে কৈছোঁ যে দুৰ্যোগ আহিছে হয় প্ৰাকৃতিক দুৰ্যোগ সকলোৱে মানিব লাগিব হাতে হাত ধৰি আগবাঢ়ি যাব লাগিব দুৰ্নীতিৰ বাবে যদি দুৰ্যোগ আহিছে তাত কিন্তু শাস্তিও থাকিব তদন্তও হ'ব লাগিব ৰাইজে দাবী কৰিছে খুবেই এটা দুৰ্ভাগ্যজনক পৰিস্থিতি অৱশ্যে মই অন্তঃকৰণে বিশ্বাস কৰোঁ যে কেশৱ মহন্ত ডাঙৰীয়া যিহেতু সদায় জনগণৰ লগত জড়িত সংপৃক্ত এজন ব্যক্তি আমি দেখিবলৈ পাইছিলোঁ বিগত সময়ছোৱাত তেখেতে সদায় জনসাধাৰণৰ ওচৰত থিয় দিয়ে আপুনি বিগত লোকসভা নিৰ্বাচনটো যদি চাই কলিয়াবৰতে NDA প্ৰাৰ্থীজনক আটাইতকৈ বেছি তেখেতে লিড দিবলৈ সক্ষম হৈছিল কাৰণ জনগণৰ লগত তেখেতৰ এটা খুব সুন্দৰ সম্পৰ্ক আছে কিন্তু ৰাইজৰ যি ক্ষোভৰ উদ্গীৰণ আমি দেখিছোঁ মই ভাবিছোঁ সেয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত স্বতঃস্ফূৰ্ত ৰাইজৰ প্ৰতিক্ৰিয়া অৱশ্যে যদি সঁচাকৈ ৰাইজে অভিযোগ কৰাৰ দৰে কিবা বিসংগতি থাকি গৈছে তেনেহ'লে নিশ্চয় সেয়া তদন্তৰ আওতাত আহিব নিশ্চয় ধৰা পৰিব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা বৰ্তমানৰ যি শাসক পক্ষৰ সেই দুৰ্নীতি বিৰোধী স্থিতিৰ প্ৰতি আমাৰ যথেষ্ট বিশ্বাস আছে আশ্বাস আছে এই সময় আচলতে আমি এক স্থায়ী সমাধানৰ পক্ষে চিন্তা কৰাটো খুব জৰুৰী আৰু মই ভাবোঁ এই বৰ্তমান সময়ত আচলতে বোকাচেতীয় ৰাজনীতিতকৈ সেই সমাধান পন্থাসমূহ আলোচনা কৰাটো অধিক জৰুৰী এটা কথা ঠিক যে ব্ৰহ্মপুত্ৰৰ যি
যি বান পৰিস্থিতি তাৰ স্থায়ী সমাধান উলিওৱাটো ইমান সহজ নহয় কিন্তু এটা কথাও ঠিক যে যদি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কসমূহ আমি অধিক শক্তিশালী কৰোঁ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধৰ পানী কেতিয়া এৰি দিছে কেতিয়া এৰি দিয়া নাই এই কথাসমূহ যদি কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ আমি যিহেতু ব্ৰহ্মপুত্ৰ 4খন ৰাষ্ট্ৰৰ মাজেদি গৈছে সেই কথাসমূহো আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰোঁ যদি আমি উচ্চ পৰ্যায়ৰ নদী পৰিকল্পনা কৰিব পাৰোঁ যিদৰে আমি দেখিছোঁ মিছিছিপি নদীৰ বানপানী বৰ্তমান 75% কমি গ'ল গতিকে ব্ৰহ্মপুত্ৰ যদিও যথেষ্ট কঠিন কাৰণ যথেষ্ট শক্তিশালী এখন নদী আৰু পানী নিৰ্গমন যথেষ্ট বেছি কিন্তু অসম্ভৱ নহয় মই ভাবোঁ তাৰ ক্ষেত্ৰত আৰু অধিক আমাৰ কৰণীয় আছে যিখিনি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পুনৰবাৰ অনুৰোধ কৰিছোঁ আৰু মই তেওঁৰ পৰা যথেষ্ট সদাৰ্থকভাৱে আশা কৰোঁ আৰু সেইদৰে উন্নত নিৰ্মাণ আৰু আন্তঃগাঁথনি প্ৰসংগটো আহিব কাৰণ অসমত বিগত সময়ছোৱাতো দেখিছোঁ চৰকাৰে যথেষ্ট প্ৰয়াস কৰিছে চেষ্টা কৰিছে জলসম্পদ মন্ত্ৰীগৰাকীয়েও যথেষ্ট চেষ্টা কৰিছে আৰু সেইমতে বিভিন্ন মাথাউৰিসমূহ নিৰ্মাণ কৰা হৈছে আৰু এই ক্ষেত্ৰত আমি আশা কৰিম যে অনাগত দিনত অধিক উন্নত আন্তঃগাঁথনিৰে আচলতে অধিক যাতে শক্তিশালী কৰিব পাৰে আৰু এই ক্ষেত্ৰত সুপৰিকল্পনা হওক কাৰণ যদি অসমৰ দৰে ৰিভাৰ বেচিন এটাৰ ক্ষেত্ৰত যদি পৰিকল্পনা খুব নিখুঁত নহয় বিষয়াসকলৰ তেনেহ'লে কিন্তু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা থাকে এই ক্ষেত্ৰত মন্ত্ৰীগৰাকী বা মুখ্যমন্ত্ৰীগৰাকীক সেই সময়ত তেতিয়া দুখ দিবলৈ আমাৰ অৱকাশ নাথাকে গতিকে এই বিষয়সমূহ ঠিক আছে সেই কথাখিনি আদৰণীয় কষ্টৰ কথাখিনি আদৰণীয় ঠিক আছে কিন্তু সেই ধৰণৰ আন্তঃগাঁথনি হওক ইনভেষ্টমেণ্ট হওক চব ঠিকে থাকক কিন্তু যদি তাত দুৰ্নীতি হৈ থাকে কোনো কামত নাহিব আপুনি আদৰণীয় কথা কৈছে হয় পৰিকল্পনা থাকক ষ্ট্ৰেটেজি থাকক কিন্তু তাত যদি দুৰ্নীতি হয় আৰু এই ৰাইজে অভিযোগ কৰা ধৰণে বালিৰে যদি এটা মথাউৰি নিৰ্মাণ কৰে তাত আৰু ভাল হ'বলগীয়া কি থাকিব পাৰে গতিকে এয়া স্বজন তোষণৰ কথা হ'ব নোৱাৰে যদিহে মন্ত্ৰীৰ ভাতৃয়ে হওক বা মন্ত্ৰীগৰাকীয়ে হওক যোনেই জড়িত হৈ নাথাকক কিয় এই অপৰাধ এনেকুৱা হ'ব নোৱাৰে যে আজি মথাউৰিটো ভাঙি গৈছে কাইলৈ মই আকৌ পুনৰ নিৰ্মাণ কৰি দিম কাৰণ ক্ষয় ক্ষতি এই পৰ্যন্ত যিধৰণে হৈছে যিধৰণে ৰাইজৰ হাৰাশাস্তি হৈছে তাৰ ক্ষতিপূৰণ কেতিয়াও পুনৰ নিৰ্মাণ কৰাটো হ'ব নোৱাৰে যদি অপৰাধ কৰিছে এই অপৰাধ হিচাপে গণ্য কৰা হওক আৰু শাস্তি পাওক মেহেদী আলম বৰা ডাঙৰে কি ক'ব আপুনি কাৰণ টকা খৰচ হৈছে কিন্তু টকা খৰচ হোৱাত দুৰ্নীতি যদি হৈছে ৰাইজৰ যি অৰ্থে যিটো উদ্দেশ্যলৈ নিৰ্মাণ কৰা হৈছিল ধন খৰচ কৰা হৈছিল আৰু খৰচৰ কাৰ ধন কৰিছে ৰাইজৰে ধন খৰচ কৰিছে ইয়াৰ লগত কি পাওঁ মই কিন্তু ঠিকাদাৰৰ উপৰিও বিভাগীয় বিষয়াসকলো ইয়াৰ বাবে দায়ী পৰ্যবেক্ষণ কাৰণ তেওঁলোকৰ চকুৰ আগত এইবিলাক কাম হয় যে তেওঁলোকৰ লগত যেতিয়া কমিশ্যনৰ অংক নাথাকে তেতিয়াহ'লে এনেকুৱা বেয়া কাম হ'ব নোৱাৰে কাৰণ আজি মানে এইবিলাক দেখা দেখি কথা গুৱাহাটী চহৰত আজি এই বিভাগৰ বিষয়াসকলৰ বৃহৎ বৃহৎ অট্টালিকাবিলাক আজি চৰকাৰে এটা তদন্ত কৰিলে ওলাই পৰিব যে এই বিভাগটোৰ কোন কোন বিষয়া ক'ত ক'ত বৃহৎ অট্টালিকা আছে মানে তেওঁলোকৰ আয়তকৈ তেওঁলোকৰ যিটো চৰকাৰী আয় তাতকৈ কেইবা শ গুণ কেইবা হেজাৰ গুণ মানে বেছি তেওঁলোকৰ আয় তেওঁলোকৰ ল'ৰা ছোৱালী আজিকালি বিদেশত পঢ়ে যি কি নহওক এই কথাটো বিভাগীয় ঠিকাদাৰ আৰু বিভাগীয় বিষয়া এই বিষয়াসকলক সাঙুৰি লোৱা উচিত এই তদন্ত গতিকে এই তদন্ত কেৱল বিভাগীয় তদন্ত হ'লে নহ'ব যদি বিভাগীয় এইটো এটা মানে দৃষ্টান্তমূলক তদন্ত হ'ব লাগে আৰু এইটো মই ভাবোঁ যে মানে ন্যায়িক তদন্ত হ'ব পাৰে যদি ন্যায়িক তদন্ত হোৱাৰো কি মানে দাবী কৰে আজি যিকিনো মই ডিব্ৰুগড় সম্পৰ্কে এটা কথা ক'ব খুজিছোঁ ডিব্ৰুগড়ৰ আজি যিটো বান পৰিস্থিতি ডিব্ৰুগড় টাউনৰ মাজেদি যিটো বৃহৎ নলা পানী যাবৰ বাবে বহু বছৰৰ পৰা আছে সেই নলাটো আজি কিছু বছৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ ধনেৰে নিবিদা আহ্বান কৰি পেলাই কোনোবা ঠিকাদাৰক দিয়া হৈছিলে কিন্তু বাস্তৱ ক্ষেত্ৰত সেই কামবোৰ নহ'ল সেই ধন আত্মসাত হ'ল আৰু সেই নলাটো আজি বন্ধ হৈ গ'ল আমাৰ গুৱাহাটী দুৰ্নীতি সেইটো এটা দুৰ্নীতি গতিকে ডিব্ৰুগড়ত যে কৃত্ৰিম বানপানী হৈছে চৰকাৰে ঠিকেই ভাবিছে কৃত্ৰিম কাৰণ সেই নলাটো যদি পানী গৈ থাকিলেহেঁতেন তেতিয়া এই বানপানী মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ডিব্ৰুগড়ৰ সমস্যাটো অলপ বেলেগ কৃত্ৰিম বানপানী তাৰ ৰহস্যটো যে মাজৰ নলাটো এই যিটো ডিব্ৰুগড় টাউনখন দুভাগ কৰিছে যিটো নলাই মেডিকেল কলেজৰ পৰা আৰম্ভ হৈ পেলাই মোহনাঘাটত শেষ হৈছে সেই নলাটোৰ কি কাৰণে আজিলৈকে তাৰ কামখিনি নলাটোৰ নামত আবণ্টন হোৱা ধন কলৈ গ'ল সেই কথাটো যদি মানে তদন্ত কৰি ওলোৱা হয় তেতিয়াহ'লে উৰহী গছৰ উদাই যদি অৱগত হয়নে এই নলাটোৰ কথাটো কাৰণ চাওক এতিয়া পহুমৰত যেনেকৈ দুৰ্নীতিৰ কথা এই নলাটোক লৈ আকৌ দুৰ্নীতিৰ কথাই আহিছে গতিকে দুৰ্নীতি সংঘটিত নহ'লে হয়তো ডিব্ৰুগড়বাসীও এই দুৰ্যোগটো ভোগ নকৰিলেহেঁতেন নহয় সান্তনতা এটা কাৰণে ঠিক নহয় আমি জানো যোৱা ৩-৪ দিনত প্ৰায় 270 mm বৰষুণ হৈ আছে প্ৰচুৰ পৰিমাণে বৰষুণ হোৱাৰ কাৰণে আচলতে পানীখিনি এটা জেগাত আবদ্ধ হৈ থকা বস্তু নহয় তাত আৰু বহুতো কাৰণ আছে ডিব্ৰুগড়ত যেনেকৈ আমাৰ বাইপাছ ক্ষমা কৰিব 4 লেনটো বনি আছে 4 লেনটো আগতে তাৰ তলত যিবিলাক কালভাৰ্ট আছিলে কালভাৰ্টবিলাক এতিয়া কমপ্লিটকৈ বনাই ল'ব পৰা নাই যিহেতু 4 লেনটোৰ কাম চলি আছে
আৰু তেতিয়া কালভাৰ্টবিলাক আছিলে পানীটো দক্ষিণ চাইডে গৈ আমাৰ চেঁচা নদীখনত পৰিছিল তো এতিয়া সেই চেঁচা নদীত পানীটো নপৰি আকৌ বেক হৈ ডিব্ৰুগড় টাউনলৈকে উভতি আহিছে 200 কোটি লিটাৰ পানী ডিব্ৰুগড় টাউনখনে কণ্ট্ৰলত ৰাখিব পাৰে কিন্তু এতিয়া প্ৰচুৰ যেহেতু বৰষুণটো হৈছে এতিয়া বৰ্তমান 400 কোটি লিটাৰ পানী তাতে আবদ্ধ হৈ আছে গতিকে সেই পানীখিনি বেছি হৈ যোৱাৰ কাৰণে যেহেতু আল্টিমেট বৰষুণৰে পানী গোটেই পানীখিনি বেছি হৈ যোৱাৰ কাৰণে অকণমান মানে আৰু 8 বছৰৰ পিছত হৈছে সেইকাৰণে পানীটো একেটা ঠাইতে গোট মাৰি যোৱাৰ কাৰণে পানীটো টাউনখনত বেছি পানী হৈ গৈছে আৰু এইটো সময় লাগিব নিশ্চিতভাৱে আজি অলপ কমিছে 200 কোটি লিটাৰ পানী ওলাই যাবৰ কাৰণে নিশ্চিতভাৱে অলপ সময় লাগিব সেইখিনি লাহে লাহে সমাধান হ'ব আৰু ঠিক যিবোৰ অভিযোগ আছে অভিযোগবোৰ তদন্ত হওক যদি সেইটোতো ৰাইজৰ নিশ্চয় নিশ্চয় সেইটো অত্যন্ত অতি বিনম্ৰতাৰে কৈছোঁ যিখিনি যদি কোনোবাই ক'ৰবাত দুৰ্নীতি কৰিছে আমি অত্যন্ত বিনম্ৰতাৰে কওঁ তাৰ কেতিয়াও বান বিধ্বস্ত বা প্ৰাকৃতিক দুৰ্যোগৰ লগত বানপানীৰ লগত কেতিয়াও কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে ভাৰতৰ জনতা পাৰ্টি চৰকাৰখনে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশক প্ৰত্যেকগৰাকী বিধায়ক প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে অহাকালিৰ পৰা 3 দিনকৈ এখন জিলাত যিবিলাক জিলাত এফেক্টেড হৈছে তাত এছেছমেণ্ট কৰিবৰ কাৰণে প্ৰত্যেকটা বস্তু মাইক্ৰ' মেনেজমেণ্ট কৰিবৰ কাৰণে এজন মন্ত্ৰীক দায়িত্ব দিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাক আমি এতিয়া কোনো প্ৰচাৰ বিমুখ হয় আমি কোনো তেওঁ নিৰ্দেশ দিছে কোনো প্ৰচাৰ বেছি ফেচবুকত দিব নালাগে কিন্তু প্ৰচাৰ বিমুখভাৱে প্ৰত্যেকজন কাৰ্যকৰ্তাই ৰাইজৰ ওচৰত থিয় দিয়ক আমাৰ যিটো ইউথ উইংছ যুৱ মৰ্চা আমি প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাই আমাৰ জিলাই আমাৰ ডিষ্ট্ৰিক্ট যিবিলাক প্ৰেচিডেণ্ট আছে তেওঁলোকক গোট বনাই অহা পৰহিৰ পৰা আমি তেওঁলোকক খানা ৰাইজৰ মাজলৈ দিব আমি ইতিমধ্যে কৰিয়ে আছোঁ তো গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে মই আকৌ বিনম্ৰতাৰে কৈছোঁ যে যিবিলাক কাম হৈ আছিল হয় 40টা মথাউৰি ডেমেজ হৈছে এতিয়া আমি নকওঁ আগতে বহুত মথাউৰি ডেমেজ হৈছিল কিন্তু পৰ্যায়ক্ৰমে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ যিটো ডিপাৰ্টমেণ্ট 440 কিলোমিটাৰ তেওঁ আকৌ সেই এম্বেকমেণ্ট আকৌ ৰিপেয়াৰো কৰিছে 270 কিলোমিটাৰ এণ্টি ইৰোশ্যন কাম কৰিছে 61খন সুইচ গেট বনাইছে তো এনেকুৱা ধৰণৰ কামখিনি হৈ আছে গতিকে তেওঁ অত্যন্ত এজন দক্ষ মন্ত্ৰী আৰু যিদিনাখন প্ৰায় দায়িত্ব লৈছে অতি দক্ষতাৰে তেওঁ আগতকৈ বহুত বেছি ভালকৈ বিভাগটো চলাবলৈ সক্ষম হৈছে আৰু মাত্ৰ 216 কিলোমিটাৰ নে কিমান মথাউৰি নতুনকৈ মথাউৰি বনাবলৈ বাকী আছে সেইখিনি কামো আমাৰ এই 26ৰ ভিতৰত হৈ যাব গতিকে সমাধান হ'ব বুলি আপুনি আশা কৰে নিশ্চিতভাৱে আৰু ৰাইজেও সহযোগ কৰিব লাগিব ৰাইজেও নিজৰ যিখিনি কৰণীয় জানেই সেই কামখিনি সহযোগ কৰিলে নিশ্চিতভাৱে ঠিক আছে নীলমণি শইকীয়াৰ ওচৰলৈকে আহিছোঁ তালিকা দিছে যে 26লৈকে কিছু পৰিকল্পনা আছে তেতিয়ালৈকে বান পৰিস্থিতি নিয়ন্ত্ৰণ হ'ব মন্ত্ৰী পীযুষ হাজৰিকাই নিজেও আজি দুখ প্ৰকাশ কৰি কৈছে যেতিয়া সি কলিয়াবৰৰ মথাউৰিটোৰ প্ৰসংগ আহিছে যে মোৰ নিজৰ বেয়া লাগে ক'ৰবাত মই অসফল হৈ গৈছোঁ নেকি মেডিয়লাম বৰা ডাঙৰীয়াই কৈছে কেৱল ব্ৰহ্মপুত্ৰই নহয় উপনৈসমূহতো যিমান মথাউৰি নিৰ্মাণ কৰা হৈছে উদাহৰণ যিহেতু আছে সকলোৰে তদন্ত হ'ব লাগে প্ৰকৃততে হয় যিখিনি ধন খৰচ কৰা হৈছে সেই ধনখিনিৰ সদ্ব্যৱহাৰ হৈছে নে হোৱা নাই ৰাইজে অন্ততঃ সেই কথাটো জানক চাওক প্ৰথম কথা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মানে অৰ্থাৎ বিজেপি চৰকাৰখনে বৰ্তমানটো NDA চৰকাৰ আছে যিখিনি কাম যোৱা 10 বছৰ তেওঁলোকে কৰিলে বা বৰ্তমান তেওঁলোকে যিখিনি কৰি আছে দুৰ্নীতি যে জড়িত হৈ থকা নাই এইটো কথা মই ডাইৰেক্টলি ক'ব নোৱাৰিম তাৰ দুৰ্নীতি 100% জড়িত হৈ আছে অসমকে ধৰি আপুনি যদি অলপমান আমাৰ অসমৰ বাহিৰতো যায় অযোধ্যা যদি আপুনি চাই এই যে ৰামৰ যে ঘৰটো বনালে এক বছৰ নহওঁতেই যে ৰামৰ আপোনাৰ যে 3জন মন্ত্ৰী জেলত সোমাইছে যিমান ৰাস্তা পদূলি অযোধ্যাখনক মানে বানপানী ৰাইজক আজি সেইবিলাক ৰাইজক কৈছোঁ আজি হাজাৰ যে বানপানী সময়ত দুৰ্নীতি কথা এইটো কথা পাতিবৰ কাৰণে কেৱল বানপানী বানপানী কথা পাতিব কিন্তু এওঁলোকৰ যিটো উদ্দেশ্য কেৱল ৰাজনীতি কৰাৰ উদ্দেশ্য এওঁলোকে যদি দুৰ্নীতি দেখি পায় দিল্লী কথা পাতক 3গৰাকী মন্ত্ৰী দুৰ্নীতিত লুতুৰি পুতি হৈ জেলত সোমাই আছে আজি কোৰ্টে ক্লিন চিট দিয়া নাই তেওঁলোকে কোৰ্টে ক্লিন চিট দিয়া নাই জামিন পোৱা নাই মুখ্যমন্ত্ৰী দুৰ্নীতি কৰি জেলত সোমাই আছে জামিন দিয়াৰ পিছতো কোৰ্টে ক্লিন চিট দিয়া নাই নহয় আজি অৰবিন্দ কেজৰিৱাল জেলত ওলাই কিন্তু আপোনালোকে বাধ্য কৰাই দিয়ে ডাইলগটো মানে আমি কত ইমানদাৰ মথাউৰি এতিয়া যিটো মানে লুতুৰি পুতি হৈ যদি মথাউৰি নিৰ্মাণত বা বিশেষকৈ যদি আমি ৰাইজক কৈছোঁ এইটো মই পাতিব ইচ্ছা নাছিল কিন্তু এওঁলোকে বাধ্য কেনেকুৱা ধৰণৰ তদন্ত বিচাৰে তদন্তটো কৰিব এতিয়া মই কথাটো এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ যদি অসমৰ যদি কয়লা যদি আমাৰ ৰাষ্ট্ৰীয় সম্পদ অইল যদি ৰাষ্ট্ৰীয় সম্পদ আমাৰ যদি চাহপাত যদি ৰাষ্ট্ৰীয় সম্পদ আমাৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় সমস্যা কিয় হ'ব নোৱাৰে আমাৰ যি বান সমস্যা কিয় ৰাষ্ট্ৰীয় সমস্যা কিয় হ'ব নোৱাৰে আজি আমাৰ যে এতিয়া সংসদত যে অধিৱেশন চলি আছে মোদী ডাঙৰীয়া আমাৰ অসমৰ মই কেইদিনমান আগতে কথা গম পাইছিলোঁ যে মোদী ডাঙৰীয়াই কল কৰি পেলাই হেমন্ত বিশ্ব ডাঙৰীয়াৰ খবৰটো লৈছে অসমত বান পৰিস্থিতি কি আছে
আমাৰ যিসকল বৰ্তমান সাংসদে তাত প্ৰতিনিধিত্ব কৰি আছে যিসকলে আমাৰ ৰিপ্ৰেজেন্ট কৰি আছে অসমক তেখেতসকলে আমাৰ অসমৰ বান সমস্যাৰ কথা তেওঁলোকে কিয় নকয় অকল গৌৰৱ গগৈয়ে তাতে বাকী সকল নেতাই কিয় তাতে বহি আছে নহয় এই কথাটো এতিয়াই নহয় আমি শুনি আছোঁ তেওঁলোকে এটাই কথা কয় যে বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা চিকিনে চাওক একৰ্ডিং টু মানে ৰেকৰ্ড আছে অন ৰেকৰ্ড 2029ত এতিয়া মাননীয় স্পীকাৰ তেতিয়া ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই জলসম্পদ মন্ত্ৰীক এই কুৱেশ্যনটো কৰিছিল এইটো আচলতে NDRF-এ ৰিপৰ্ট দিব লাগিব একৰ্ডিং টু ফিনান্স কমিশ্যন একৰ্ডিং টু NDRF বা একৰ্ডিং টু ল যে আচলতে 3/4 এভাগ মানুহে এফেক্টেড হ'ব লাগে আচলতে এতিয়া অসমত তেনেকুৱা ধৰণৰ পৰিস্থিতি হোৱা নাই সেইটো আপুনি দিল্লীতে কওক সেইটো মানে ইয়াৰ পৰা বেয়া অৱস্থা হ'লেহে মানে হ'ব আপোনালোকে আপুনি আলটিমেটলি এইটো বেয়া অৱস্থা হ'ব লাগিব আৰে মই নিয়মৰ কথা কৰিব বিচাৰিছো নিয়মৰ কথা কৈছে ঠিকে আছে এইটো আপোনাৰ দিল্লীৰ কাৰণে সেইটো পাঞ্জাবৰ কাৰণে এইটো আপোনাৰ দিল্লীৰ কাৰণে পাঞ্জাবৰ আৰু ভয়াৱহ অৱস্থা হ'ব লাগিব তেতিয়াহে ৰাষ্ট্ৰীয় সমস্যা বেছি যদি জানে নুসুধিলে আপোনালোকে আচলতে তেনেকুৱা ধৰণৰ পৰিস্থিতি চিটুৱেশ্যন হ'লে আৰু আপোনালোকৰ বাৰ্তাটোৱে তেনেকুৱা দিছে আপোনালোকে বাৰ্তাটোৱে অসমৰ মানুহৰ আৰু বেয়া অৱস্থা হয় তেতিয়াহে আপোনালোকৰ অসম চৰকাৰে আৰু 13 কোটি টকাৰ মজুত আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে মাননীয় মুখ্যমন্ত্ৰী কৈছে আৰু যদি ফাণ্ডৰ দৰকাৰ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে নিখনদেশে প্ৰাকৃতিক দুৰ্যোগ আহিছে এই দুৰ্যোগক লৈ সহমৰ্মিতা সকলোৰে আছে দুৰ্যোগক লৈ ৰাজনীতি নহওক কিন্তু যদি দুৰ্নীতিৰ বাবে দুৰ্যোগ হৈছে যি অভিযোগ আজি কলিয়াবৰৰ মথাউৰিটোৰ ক্ষেত্ৰত ৰাইজে উত্থাপন কৰিছে যে বালিৰে নিৰ্মাণ কৰা মথাউৰি ছিংগল ৰাইজৰ এটা হাহাকাৰ অৱস্থা আৰু এই কথাটো স্বীকাৰ খুদ বিভাগীয় মন্ত্ৰীগৰাকীয়েও কৈছে উল্লেখ কৰিছে পীয়ুষ হাজৰিকাই যে তাত বিসংগতি থাকি গৈছিল যদি বিসংগতি আছে তাত পুনৰ নিৰ্মাণ কৰিলে সকলো সমাধান হৈ নাযায় তাত ন্যায়িক তদন্তৰো প্ৰয়োজন আছে বুলি অনুভৱ কৰা হয় আৰু যদি দোষ কৰিছে ইয়াৰ কিন্তু শাস্তি হ'ব লাগে আজি ব্যতিক্ৰমৰ পৰা শান্তনু মন্ত্ৰী বিদায় লৈছোঁ ধন্যবাদ